নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম পূৰ্বৰ খণ্ডসমূহৰ দৰে এইবাৰৰ খণ্ডটো আমি চাৰিগৰাকী এনে বৰ্ণিল চৰিত্ৰৰ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছো যি চৰিত্ৰকেইটাৰ কাহিনীয়ে আপোনাক কৰিব উদ্বুদ্ধ আমি মাতি আনিছো আমাৰ বৰ্তমান ৰাজ্যখনৰ এগৰাকী অন্যতম কথাশিল্পী শ্ৰেষ্ঠ কথাশিল্পী বুলি কৈছে যে তেওঁৰ লিখনিয়ে অসংখ্য সাহিত্যানুৰাগীক তেওঁ মুগ্ধ কৰি আহিছে তেখেত হৈছে অনুৰাধা শৰ্মা পূজাৰী সাহিত্যিক সাংবাদিক আমাৰ সৈতে আছে ৰশ্মি হাছান তেওঁ ইতিমধ্যে সৌন্দৰ্য চৰ্চাৰে বিশ্বজয় কৰিছে আমাৰ সৈতে আছে দুগৰাকী নৃত্যশিল্পী যি নৃত্যৰ যি প্ৰসাৰ বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁলোকে নৃত্যৰ শোভা বিলাইছে আমাৰ সৈতে আছে প্ৰণামী ভাগৱতী আৰু তেওঁৰ স্বামী ৰুদ্ৰ জয়ন্ত ভাগৱতী আমি অনুৰাধা শৰ্মা পূজাৰীৰ সন্দৰ্ভত এটা অডিঅ' ভিজুৱেল প্ৰস্তুত কৰিছিলোঁ আমি অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে কথা পতাৰ পূৰ্বে সেই অডিঅ' ভিজুৱেল এবাৰ চাই লওঁ চাই পেলাই আমি অনুৰাধাৰ সৈতে কথা পাতিম কলমেই তেওঁৰ ভাষা তেওঁ সাংবাদিক সুলেখিকা তেওঁ শব্দৰ পূজাৰী হয় তেওঁ অনুৰাধা শৰ্মা পূজাৰী অসমৰ সাহিত্য জগতত তেওঁৰ অৱদান দীৰ্ঘদিনীয়া 1997 চনৰ পৰাই বৰ্তমানলৈকে অব্যাহত পূজাৰীৰ সক্ৰিয়তাৰ ধাৰা স্বাধীন আৰু সাতসৰী তেওঁৰ বৰ্তমানৰ অন্যতম চিনাকি পাঠকক মন্ত্ৰমুগ্ধ কৰা তেওঁৰ উপন্যাসসমূহ হ'ল হৃদয় এক বিজ্ঞাপন এজন ঈশ্বৰৰ সন্ধানত কাঞ্চন চাহেব পুৰাৰ বৰষুণ বৰাগী নদীৰ ঘাট নাহৰৰ নিৰিবিলি চাহ ৰাগ অনুৰাগ মেৰেং সোণ হৰিণৰ চেকুৰ আদি অনুৰাধা শৰ্মা পূজাৰীৰ গল্প সংকলন বসন্তৰ গান এজন অসামাজিক কবিৰ বায়োগ্ৰাফি কেটৰিনাৰ সৈতে এটা নিৰ্জন দুপৰীয়া আদি তেওঁৰ আত্মজীৱনীমূলক প্ৰবন্ধ হৈছে কলিকতাৰ চিঠি ডায়েৰী অটোগ্ৰাফ আমেৰিকান চৰাইখানাত সংবাদ বসন্ত আৰু বন্ধু অসমৰ সংবাদ আৰু সাহিত্য জগতখনক দীৰ্ঘদিন নিজকে জড়িত কৰি ৰাখি এটি চিনাকি নাম হৈ পৰা অনুৰাধা শৰ্মা পূজাৰী আজি প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ বিশেষ অতিথি অনুৰাধা মোৰ দীৰ্ঘদিনৰ সাংবাদিক জীৱনৰ সতীৰ্থ আছিলে বান্ধৱী মই অনুৰাধা জানিব বিচাৰিছোঁ আচলতে সাংবাদিকৰ জীৱন অতি ব্যস্ত জীৱন এখন সাতদিনীয়া কাকত সম্পাদনা কৰা অত্যন্ত ব্যস্ত হৈ থাকিব লাগে এখন সাতখৰী সাহিত্য আলোচনী এখন মেগাজিন তাতো সম্পাদনাৰ কামত জড়িত থাকিব লাগে সময় কেতিয়া পায় অনুৰাধা শৰ্মা পূজাৰী কাৰণ অনুৰাধাৰ কাপেদি কিন্তু লেখনি পিছত লেখনি ওলাই আছে অকণমান সাহিত্যানুৰাগীক অনুৰাধাই মুগ্ধ কৰি আহিছে আসলতে ভাবোঁ যে ই এক ধৰণৰ মানে অভ্যাসত এতিয়া পৰিণত হৈছে এটা সময় এনেকুৱা হয় মাজে মাজে মই আটাইতকৈ লিখিবলৈ বেয়া পাওঁ এনেকুৱা হৈ যায় কাৰণ মোৰ পেছাত যিহেতুকে ব্যক্তিগতভাৱে মই দুটাকৈ সম্পাদকীয় লিখিবই লাগিব আৰু দুটা সম্পাদকীয় লেখাৰ উপৰি আকৌ মই অন্যান্য নানা বিশেষ আলোচনী হওক বা অন্যান্য বহুতে তাগিদা দিয়ে সেইবিলাকতো লিখি থাকিব লগা হয় গতিকে সেই লিখাবিলাক কৰোঁতে এনেকুৱা হয় মই যিখিনি কথা লিখিব খোজো আচলতে যিখিনি মোৰ সৃষ্টিশীল লেখা সেই লেখাখিনিৰ কাৰণে মোৰ সময় নোহোৱা হৈ যায় গতিকে মই সময় বিচাৰিব লগা হয় সেইটো কাৰণে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি মই কেৱল লেখাই নকৰোঁ মোৰ এটা ঘৰুৱাভাৱেও মই থাকি ভাল পাওঁ মোৰ এখন সমাজ আছে সমাজখনৰ লগতো মোৰ আত্মীয় স্বজন চুবুৰীয়া সকলোৰে লগত মোৰ এটা সম্পৰ্ক আছে সেই সম্পৰ্কবিলাক মই ভালে ৰাখিবলৈ যত্ন কৰোঁ কেতিয়াবা নোৱাৰিব পাৰোঁ কিন্তু পৰাপক্ষত তেওঁলোকৰ যিবিলাক জীৱনৰ ভাল মুহূৰ্ত থাকে বা আটাইতকৈ দুখৰ মুহূৰ্ত থাকে সেই মুহূৰ্তবিলাকত মই অন্ততঃ ওচৰত থাকিবলৈ বিচাৰোঁ সেই কামখিনি মই সদায় কৰি আহিছোঁ মই জানিব বিচাৰিছোঁ যে মানুহ ভাল পোৱা অৰণ্য ভাল পোৱা পশু পক্ষী ভাল পোৱা এই গোটেইখিনি ভাল পোৱাৰ কাৰণে মানে কিমান মানে সাহিত্যত কিমান সেইবিলাক তাৰ সাহিত্যত চাগে প্ৰকাশ পায় কাৰণ কেলে অত্যন্ত কেতিয়াবা কিছুমান কথাত হতাশা আনে ৰাজ্যখনৰ নানা সমস্যাই হতাশা আনে বিভিন্ন সময়ত মই যথেষ্ট মানে উত্তেজিত হওঁ নোহোৱা নহয় সেইখিনিৰ পিছত কিন্তু আকৌ তাৰ পাছত কিন্তু মই আকৌ নিজৰ জগতখনলৈ আহিবলৈ মোক সময় লাগে সেইকাৰণে কিন্তু মোক এই সাংবাদিকতাৰ বৃত্তিটোৱে মাজে মাজে সৃষ্টিশীল লেখাত আমনি নকৰা নহয় কৰিছে যথেষ্টখিনি কৰিছে কিন্তু মই তথাপিতো মই ভাবোঁ যে মোৰ ক'ৰবাত এটা ডাঙৰ দায়িত্ব আছে য'ত মই কথা নক'লে নহয় মই কেৱল সাহিত্যিক হৈ জীয়াই থাকিবলৈ বিচৰা নাই কাৰণ মই ভাবোঁ যে মই এই ৰাজ্যখনৰ মানুহ মোৰ এই ৰাজ্যখনৰ প্ৰতি মোৰ দায়িত্ব আছে মই যিখিনি উচিত বা অনুচিত সেই কথাখিনি সময়ৰ কথা মই সময়ত কোৱা উচিত গতিকে সেইখিনি দায়িত্ব মই পালন কৰি আহিছোঁ
এতিয়া মই শেষৰখন কিতাপ লিখিছিলোঁ 4 বছৰ আগতে 4 বছৰ ধৰি মই কোনো কিতাপ লিখা নাই মানে নিলিখাও নহয় অলপ অলপকৈ লিখি কৰি আছোঁ কাম কিন্তু এনেকুৱা হৈ যায় এটা দীঘল সময় নাপালে মই কামখিনি কৰিব নোৱাৰোঁ মাজতে মোৰ ভৰি ভাগিলে আৰু সেইটো ব্লেছিং ইন ডিছগাইজ মোৰ মানে ভৰি ভগাৰ লগে লগে ডক্টৰে যিদিনাখন মোক ক'লে যে আপোনাৰ ভৰিটো ভাগিছে আপুনি প্ৰায় 2 মাহ বিচনাত থাকিব লাগিব মই লগে লগে কৈছোঁ মোৰ কিতাপখন শেষ হ'ব তেতিয়াহ'লে মানে ইমানেই ভাল পাই কথাটো কৈছোঁ আৰু তেতিয়া ডাক্তৰে আছে কি আপুনি ভাল পাইছে নি মই বিৰাট ফূৰ্তি পাইছোঁ মই থাকিবলৈ বাধ্য ঘৰত আৰু মই অন্ততঃ মোৰ কিতাপখন আৰম্ভ কৰা বহু দিন হ'ল মই এখন সম্পূৰ্ণ ফালে যাব পাৰিম আৰু মই এটা সময় পাম আমি অনুৰাধাৰ সৈতে আৰু কথা পাতিম তেওঁৰ চৰিত্ৰৰ এই বৰ্ণিল চৰিত্ৰৰ আৰু বিভিন্ন দিশ আছে আমি আহিছোঁ ৰশ্মি হাছানৰ ওচৰলৈ কিন্তু ৰশ্মিৰ সৈতে কথা পাতিবলৈ যোৱাৰ পূৰ্বে ৰশ্মি সন্দৰ্ভত আমি এটা অডিঅ' ভিজুৱেল প্ৰস্তুত কৰিছিলোঁ সেই অডিঅ' ভিজুৱেল আমি চাই লওঁ তাৰপিছত আমি পুনৰ ৰশ্মিৰ সৈতে কথা পাতিম নামটোৰ অৰ্থ পোহৰ সঁচাকৈ নিজ প্ৰতিভাৰে আলোকিত হ'ল অসম কন্যাগৰাকী আজৰি আনিলে সৌন্দৰ্যৰ খিতাপ সৌন্দৰ্যৰ ৰাণী অসমীয়াৰ জীয়ৰী ৰশ্মি হাছান মিছেছ ইউনাইটেড নেশ্যনছৰ বিজয়ী মিছেছ ইণ্ডিয়া আৰ্থৰ দ্বিতীয় ৰানাৰ আপ ৰশ্মি হাছানে অসমৰ জীয়ৰীৰ সৌন্দৰ্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে দিল্লী পাৰা স্পৰ্টছ ফাউণ্ডেশ্যনৰ ব্ৰেণ্ড এম্বাছাডৰ ৰশ্মি শেহতীয়াকৈ নৰ্থ ইষ্ট TSD ৰেলী 2019ৰো ব্ৰেণ্ড এম্বাছাডৰ হ'ল এইগৰাকী অসম কন্যা সৌন্দৰ্যৰ ক্ষেত্ৰখনতে নহয় ৰশ্মি এগৰাকী সফল ব্যৱসায়ী তথা সামাজিক কাৰ্যৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত বেডমিণ্টন খেলি ভাল পোৱা ৰশ্মিয়ে সময় পালে কবিতা আৰু গল্প লিখে মডেলিং জগতত এতিয়া চিনাকি নাম ৰশ্মি হাছান ৰশ্মি ইতিমধ্যে আমি যিমানটো জানো যে আগতে সৌন্দৰ্য চৰ্চাত কি আছিল নাজানো কিন্তু বিবাহৰ পিছত সৌন্দৰ্য চৰ্চা কৰি বিশ্ব জয় কৰিছে সেই যাত্ৰাটোৰ বিষয়ে ক'বা নেকি কেনেকৈ আৰম্ভ কৰিলে কি হ'ল বেচিকেলি মই আই এম এ বিজনেছ ওমেন বাই প্ৰফেশ্যন মই কনষ্ট্ৰাকশ্যন লাইনত আছোঁ আৰু মই কনষ্ট্ৰাকশ্যন লাইনত মোৰ দেউতাক হেল্প কৰোঁ আই লুক আফটাৰ দি মেনেজমেণ্ট পাৰ্ট আৰু ক্লাছ 12ত থাকোঁতেই মই এইটো ডিচিশ্যন লৈছিলোঁ দেট আই ৱান্ট টু বি এ বিজনেছ ওমেন ন' মেটাৰ হোৱাট চ' মোৰ দেউতাই ক'লে ইউ টু স্মল পঢ়া শুনা কৰি লোৱা এটলিষ্ট গ্ৰেজুৱেশ্যনটো কৰি লোৱা মই ভাবিলোঁ নাই মই ইটছ গুড টু ষ্টাৰ্ট আৰ্লি চ' সেইকাৰণে মই দেউতাক জইন কৰিলোঁ আৰু মই মোৰ বিয়াও হ'ল মোৰ আই হেভ এ ছান হু ইজ 6 আৰু আফটাৰ লাইক বিয়াৰ মই প্ৰায় 6 বছৰ পাছত মই ভাবিলোঁ যে আই শুড ডু ছামথিং ডিফাৰেণ্ট কাৰণ মোৰ ফ্ৰেণ্ডছ গোটেই ইণ্ডিয়াত চবেই কৈ থাকে ইউ হেভ গুড হাইট এণ্ড অল দেট চ' তুমি বিউটি পেজেণ্ট ওলাই আছে মানে দিল্লীত হৈ আছে ৱাই ডোণ্ট ইউ জইন ইট I said, okay, I can join it just for a change. Karan moi he construction room or bahirot ulabo bisarisilo. Karan always to deal with the same kind of person. Manhoe ahibo, amak etu nohoy etu lagibo, amak e tiles nohoy, amak e marble lagibo, amak e color nohoy hetu color. So hebur irritation hoi jay at times. So heburor pra ulabor karone moi decide korilu that I want to do something different. So moi golu Delhi without any grooming lesson and nothing. Moi golu, I went ahead and I participated in a national pageant called Mrs. India Earth, which is government registered. And tate goi pele I was the second runner up, and I was shocked ki moi second runner up holu. Aru yate moi aru eta kotha kobo bisarisu je Ohom Guwahati jodio bhale khini develop hoise bahute najane Guwahati kot ase. In fact Ohom kot ase hetu najane. Since this pageant was called Mrs. India Earth, okol India pra nohoy gote world pra ahisil. So when they asked me where are you from, moi kolu moi Guwahati where, I said Assam musini napa. But then when I became the second runner up, now people know where is Guwahati, where is Assam. So bhal lagil hetu. Tar pisot jetia moi second runner up hoi ahilu, tetia mor Mrs. India team e kole apunak ami select korisu to represent India at Mrs. United Nations, which is going to be held in Jamaica. So are you interested? I said who mane kune etu iman dangor opportunity to lose koribo. মই গ'লো তাতে মই প্ৰপাৰ গ্ৰুমিং লৈ গ'লো খুব ভালকৈ নিজকে প্ৰিপেয়াৰ কৰি গ'লো আৰু তাতে মই উইনাৰ হ'লো
সেইটো খুব ভাল হেৰি আমাৰ কাৰণে আমাৰ ভাল সন্মান কৰি আছে আমি আহিম আৰু কথা পাতিম নৃত্য কুশলী দুই স্বামী স্ত্ৰী প্ৰণামী ভাগৱতী আৰু ৰুদ্ৰজয়ন্ত ভাগৱতী তেওঁলোকৰ ওপৰত আমি এটা অডিঅ' ভিজুৱেল প্ৰস্তুত কৰিছিলোঁ তেওঁলোকৰ সৈতে কথা পতাৰ পূৰ্বে আমি এই অডিঅ' ভিজুৱেল চাই লওঁ হওক ৰুদ্ৰজয়ন্ত আৰু প্ৰণামী ভাগৱতীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰিছে নৃত্যানুষ্ঠান দুই কথক নৃত্যশিল্পীয়ে জাৰ্মানী যুক্তৰাষ্ট্ৰ ইংলেণ্ড গুয়েনা ডুবাই আদিত অনুষ্ঠান পৰিৱেশন কৰিছে অসম আৰু উত্তৰ পূবৰ নৃত্যশিল্প দুয়ো পৰিৱেশন কৰিছে বিভিন্ন মঞ্চত বিহু বাৰে বৰণীয়া কাজিৰঙা নৰ্থ ইষ্ট ফিয়েষ্টা আদি দুয়ো নৃত্যশিল্পীৰ আকৰ্ষণীয় ডান্স বেলেগ মাজুলীৰ সত্ৰত সত্ৰীয়া নৃত্যৰে ৰুদ্ৰজয়ন্তই আৰম্ভ কৰিছিল নৃত্য জীৱন পৰৱৰ্তী সময়ত ভাতখাণ্ডেৰ পৰা লৈছিল কথক নৃত্যৰ আনুষ্ঠানিক শিক্ষা কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ত নৃত্যশিল্পী ৰূপে ৰুদ্ৰজয়ন্ত আৰু প্ৰণামী আছিল কৰ্মৰত বিদেশৰ বিভিন্ন প্ৰান্তত কথক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়াটো ব্যস্ত হৈছিল দুয়ো মই প্ৰণামী বা জানিব বিচাৰোঁ প্ৰণামী কেনেকৈ নৃত্যৰ জগতত কেনেকৈ প্ৰৱেশ কৰা হ'ল আৰু কেনেকৈ বিশ্বৰ বিভিন্ন প্ৰান্তত নৃত্যৰ ছন্দ বিলাই ফুৰোৱাইছে নাচি সৰুৰ পৰাই ভাল পাওঁ আৰু মোৰ নাচৰ বেকত মেইন ছাপৰ্টাৰে হৈছে মোৰ মা আৰু দেউতা যিকোনো মোৰ এম্বিশ্যনত হওক তেখেতসকলে সদায় সঁহাৰি হেৰি কৰি আহিছে মোক ছাপৰ্ট দি আহিছে আৰু প্লাছ মই জয়ন্তৰ লগত যেতিয়া উই বিকেম আ লাইফ পাৰ্টনাৰ্ছ আৰু আমাৰ একে প্ৰফেশ্যন আমি একে জাগাৰ পৰা ঠাইৰ পৰা বিলং কৰোঁ চ' সেই আণ্ডাৰষ্টেণ্ডিংটো খুব আছে আমাৰ মাজত আৰু বিয়াৰ পিছত আমাৰ পৰিকল্পনাবিলাক অলপ বেলেগ হৈ গ'ল যে আমি বহুত বছৰ বাহিৰত আছিলোঁ আৰু সদায় অসমখনক লৈ পেলাই আমাৰ এটা টান এটা আছে যে নট অনলি দ্য নৰ্থ ইষ্ট ডান্সেছ বা এছামিজ ডান্সেছ আমি নৰ্থ ইষ্ট অৰিয়েণ্টেড থিমছবিলাক আমি ল'লোঁ যিটো আমি গ্ল'বেলি আমি ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ জয়ন্তৰ খুব ভাল ভাল কিছুমান ডান্স বেলেট আমি প্ৰডাকশ্যনত আনিছিলোঁ প্ৰিমিয়াৰ হৈছে বেলেগ বেলেগ জেগাত যেনেকৈ বিহু বাৰে বৰণীয়া আছে কাজিৰঙা ব্ৰহ্মপুত্ৰ শিৱ তাণ্ডৱ চ'ল মানে কানেকশ্যনটো আমাৰ অসমীয়া হেৰিৰ লগত আছে থিমছৰ লগত আছে আৰু আমি দুয়ো আমি সদায় এইটো চেষ্টা কৰি থাকোঁ যে যেতিয়া আমি এটা প্লেটফৰ্ম পাওঁ গ্ল'বেলি আৰু আমাৰ অপৰচুনিটিজখিনি যেতিয়া আহে অসমখন তাতে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে চ' আমাৰ অসমীয়া থলুৱা নৃত্য হওক আমাৰ বাকী যিখিনি আৰ্ট ফৰ্ম মিউজিকেল ফৰ্মছ আছে আমি তাতে পৰিৱেশন কৰা হয় ঠিক আছে মই আহিম আৰু কথা পাতিবলগীয়া আছে মই অকণ ৰুদ্ৰজয়ন্তৰ ওচৰত আহিছোঁ মাজুলীৰ পৰা ওলাই আহিছে ৰুদ্ৰ আৰু মই যিমান জানো যে মাজুলীৰ সত্ৰত সত্ৰীয়া নৃত্যৰ প্ৰথম শিক্ষা লৈছিলে তাৰ পৰা এই যাত্ৰাটো বিশ্বমুখী যাত্ৰা এই যাত্ৰাৰ বিষয়ে ৰুদ্ৰ কেনেকৈ ব্যাখ্যা কৰিব প্ৰবেবলি ইয়েৰ 1985 মই তেতিয়া ওলাই গৈছিলোঁ অসমৰ পৰা তাৰ আগতে মাজুলীত শিক্ষাটো মাজুলীৰ হৈছে মাজুলীত সত্ৰত মই যেতিয়া শিকিছিলোঁ সেইটো সময়ত আমি পিয়ৰলি ট্ৰেডিশ্যনেলি শিকিছিলোঁ সত্ৰীয়াখিনি সত্ৰত গৈ পেলাই আৰু ইনফেক্ট সেইটো সময়ত সত্ৰীয়াটো ক্লাছিকেল ফৰ্ম হিচাপে ডিক্লেয়াৰ হোৱা নাছিলে কিন্তু আমি সত্ৰত যেনেদৰে আছিলে সেই হিচাপত শিকাৰ সৌভাগ্য হৈছিলে মোৰ দেন আই ৱেণ্ট টু লক্ষ্ণৌ মই তাত প্ৰায় 11 years থাকিলোঁ তাৰ পৰা মই কথক নৃত্যত নিপুণ কৰিলোঁ ভাতখাণ্ডেৰ পৰা 11 বছৰ তাত আছিলে 11 বছৰ আছিলোঁ তাৰপিছত তাৰ পৰা আহি মই পণ্ডিত বিৰজু মহাৰাজীৰ ওচৰত আছিলোঁ দিল্লীত তেখেতৰ ঘৰতে আছিলোঁ মই প্ৰায় 2.5 বছৰ তেখেতৰ পৰা মই এডভান্স ট্ৰেইনিং ল'লোঁ তাৰপিছত তাত থাকি ডান্সৰ যিখিনি ডেভেলপমেণ্ট হ'ল কৰিঅ'গ্ৰাফিক ডেভেলপমেণ্ট সেইখিনিক নিজৰ ৰূপত দিবৰ কাৰণে মই জিন্দাল অৰ্গেনাইজেশ্যন আছিলে আপোনাৰ হাৰিয়ানাত তাত মই এজ এ হেড অফ দি ডিপাৰ্টমেণ্ট জইন কৰিলোঁ তাতো মই প্ৰায় 12 বছৰ আছিলোঁ এণ্ড সেইটো সময়ত প্ৰণামীও মোৰ লগত আহি জইন কৰিলে তেতিয়াই প্ৰণামীৰ লগত চিনাকি হ'ল মোৰ দিল্লীত চিনাকি হৈছিলে আমাৰ এটা পাৰফৰ্মেঞ্চত তাৰপিছত আমাৰ বিয়া হ'ল তাৰপিছত আমি দুই তাত জইন কৰিলোঁ তাৰপিছত তাৰ পৰা আহি বম্বেত আছিলোঁ আমি অলপ বছৰ তাতো আমি আমাৰ কালচাৰেল ডেভেলপমেণ্টৰ কিছুমান বেলেগ বেলেগ স্কোপৰ লগত জড়িত হৈ আছিলোঁ তাৰপিছত প্ৰণামীৰ মলদ্বীপছত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা তেওঁৰ তাতে এপইণ্টমেণ্ট হ'ল দূতাবাসত মানে মালদ্বীপৰ ভাৰতীয় দূতাবাসত মই লগতে আছিলোঁ সেইটো সময়ত তাৰপিছত মোৰ 6 মাহমানৰ পিছত মোৰ নিজৰ ডেপুটেশ্যন আহিলে চাউথ আমেৰিকা আই ৱাজ দেয়াৰ ফৰ approximately 4 years
জাৰ্ণি তেতিয়াৰ পৰা চলি আছে 85ৰ পৰা মানে বাৰে বাৰে ভাবোঁ যে ঘূৰি আহিম অসমলৈ আহি পেলাই কিবা এটা কৰিম আকৌ টানি লৈ যায় আকৌ আহোঁ আকৌ হৈ যায় কিন্তু এইবাৰ পৰিকল্পনা কিছুমান আনিছোঁ ঠিক আছে কৰিম আমি সেইবিলাক বিষয়ে পাতিম আচলতে আৰু গুয়েনা মালদ্বীপ বা USA জাৰ্মানী এইবিলাকত কি ধৰণৰ কাম কৰিছিল এইবিলাক কথা পাতিম আমি আকৌ অনুৰাধাৰ ওচৰলৈ ঘূৰি আহিছোঁ মই অনুৰাধাৰ পৰা জানিব বিচাৰিছোঁ যে আমি দেখিছিলোঁ যে যেতিয়া কলেজত আছিলে বা ইউনিভাৰ্চিটি আছিলে সেই সময়ত অনুৰাধা ছিংগাৰ চিত্ৰশিল্পী এইবিলাক ৰূপে প্ৰখ্যাত সাহিত্যিক হোৱাৰ বাসনা কিবা আছিল তেতিয়া সেই সময়ত কিবা লেখা মেলা চলিছিল একচুৱেলি মই ভাবোঁ যে মোৰ এইটো এটা মানে ঘটনা বা দুৰ্ঘটনা দুটা যিকোনো এটা দুৰ্ঘটনা নহয় সুঘটনাই হ'ব আই ডোন্ট এনিথিং ইট মে বি কিন্তু মানে এইটো এটা হেৰি কাৰণ মানে মোৰ আৰম্ভণিটোৱে আছিলে অকণমান বিচিত্ৰ কথা কাৰণ মই মোৰ জন্ম হৈছিলে বাগিচাত মোৰ দেউতা চাহ বাগিচাত পৰিচালক আছিলে ইউৰোপিয়ান কোম্পানী সেইটো আছিলে তাৰপাছতে তাততো তেনেকুৱা ধৰণৰ অসমীয়া স্কুল টুল নাপায় তো মোক সৰু ছোৱাত মোক মানে কনভেণ্টত দি দিলে মানে মই এনেই কথাই পটকে ক'ব খুজিছোঁ যে আচলতে চাহ বাগিচাৰ পৰিচালকৰ ছোৱালী আজি অসমীয়া কথা সাহিত্য অসমীয়া সাহিত্যৰ এগৰাকী চহকী এগৰাকী মানে এইটো ভাবিব নোৱাৰিব আচলতে সেইটো বেকগ্ৰাউণ্ডৰ পৰা আহিলে সাধাৰণতে অলপ ইংলিছ বেকগ্ৰাউণ্ড বা এনেকুৱা সৰুকালটো আচৰিত ধৰণৰ তাৰমানে আমাৰ ঘৰত যিবিলাক আমি যিহেতুকে সেইখন জৰ্ডিন হেণ্ডাৰছন এতিয়া যিখন মেকলাউড আছিল সেই তাৰ মানে দেউতা পৰিচালক আছিলে আৰু সেইখন ঘৰত তাৰমানে গোটেই তাৰ যিটো সংস্কৃতিটো একেবাৰে বেলেগ শনিবাৰে ক্লাবলৈ যায় মা দেউতা এইটো এটা হেৰি মই আয়াৰ লগত থাকোঁ নহয়নে একেবাৰে মানে এটা বেলেগ ধৰণৰ হেৰি পৰিস্থিতি তাৰপিছতে যেতিয়া সেই আমাৰ বিহু চিহুতকৈ বিহুবিলাক হয় কিন্তু আমাৰ খ্ৰীষ্টমাছটো আটাইতকৈ ডাঙৰ হয় আৰু খ্ৰীষ্টমাছ ইভত মানে আমি যাওঁ বক্সিং ডে দিনাখন আমাৰ বেলেগ ফূৰ্তি সেইদিনাখন মানে চান্তা ক্ৰুজে আমাক হেৰি দিয়ে এইবোৰ জেলি হেৰি কেকছ এইবিলাক খাবলৈ দিয়ে আমি উঠিছোঁ তেনেকৈ মোক দিয়া হৈছে কনভেণ্টত হেমলতা হেণ্ডিকত মই পঢ়িছোঁ গতিকে গোটেই বস্তুখিনি মোৰ সৰুকালটো বেলেগ ধৰণে আহিছে কিন্তু মোৰ যে সংগী আছিলে আয়াগৰাকী তেওঁ বাগিচাৰ আছিলে চাহ বাগিচাৰ জেতুকী নামটো জাত আছিলে জেতুকী কৰিলে তাৰপিছত মা দেউতাহঁতে দেউতাৰ এটা দুৰ্ঘটনা হ'ল দুৰ্ঘটনাত মায়ে লৈ যাব লগা হ'ল বিদেশলৈ 60 দশকত মায়ে দেউতাক আমাৰ কোম্পানীৰ ফালৰ পৰাই গৈছে জাপানত ট্ৰিটমেণ্ট হৈছে মোৰ মায়ে খুব ভাল ইংৰাজী ক'ব পাৰে যিহেতুকে হেৰিয়াত থকা চাহ বাগিচাত হেৰি কৰা তাৰপিছত হঠাৎ যেতিয়া আমি সেই দুৰ্ঘটনাৰ পিছত আমি আমাৰ সমাজ জীৱনলৈ ঘূৰি আহিলোঁ দেউতাৰ এটা মানে মাজতে দেউতাৰ ইমানেই গা অসুখ হ'ল যে দেউতাক এটা মানে অৱসৰ দিব লগা হ'ল কম্পেনচেশ্যন বহুতখিনি দি পেলাই দেউতাক অৱসৰ দিয়ালে আৰু মই তেতিয়া খুব সৰু মোক আয়াই চাই দেউতাক মায়ে চাই গতিকে মই খুব লোনলি মোৰ দুইটা দাদা বৰ্ডিঙত ডন বস্কোত পঢ়ুৱাই আৰু মই অকলে থাকোঁ আৰু অকলে থাকোঁ মানে অকল আমাৰ জেতুকীৰ লগত থাকোঁ আয়াৰ লগত গতিকে মোৰ ভাষাটো প্ৰথম কিন্তু অসমীয়াও নহয় বাগানীয়া ভাষা মই যিকোনো গছ ৰুলে গছটা ৰুপিছোঁ এনেকৈ কওঁ মোৰ কিন্তু ভাষাটো কিন্তু বাগানীয়া প্ৰথম আৰু মানে প্ৰথমতে মই মানুহে যে কয় আজিকালি গাই দিয়াচোন বাবা ব্লেক শ্বিপটো গাই দিয়া এনেকৈ কয় নহয় মোক যেতিয়াই কয় কিবা এটা গোৱাচোন বুলি মই বিৰাট একদম একান্ত মনে বৃষ্টি পৰে টাপুৰ টুপুৰ নদীয়ে গেল বান একদম মানে হেৰি যিটো জেতুকীয়ে শিকাইছে মানে মই জেতুকী বাগানীয়া গানবিলাক মোৰ মুখস্থ আৰু বাগানীয়া খেলবিলাক আহি পেলাই যেতিয়া নিজৰ সমাজখনত যোৰহাটত আমাৰ এটা ঘৰত ধুনীয়া এটা ঘৰ কিনিলে তাৰপিছত যেতিয়া চুবুৰীয়া ঘৰলৈ গৈছোঁ চুবুৰীয়া ল'ৰা ছোৱালীবিলাকে লগ নিদিয়ে এইবোৰ মেম চাহেব ছোৱালী এনেকৈ কয় জোতা মোজা পিন্ধাই মানে থয় গতিকে তাততো জোতা মোজা নিপিন্ধে গতিকে মোক জোতা মোজা পিন্ধাই থয় এদিন মোৰ খং উঠিল চবেই সুদা ভৰিয়ে খেলে মই জোতা মোজা খুলি সেই যি চামিল হ'লোঁ সেই দলটোত আৰু তাৰপিছত যেতিয়া ক'লে
যিবোৰ মানে কপৌ কুকু ধান চাউল খাহি এইবিলাক শিকিলোঁ তেতিয়া মইতো বাগানীয়া খেলখিনি যিখিনি কওঁ প্ৰায় একে বাগানীয়া যিবিলাক খেল সেইকেইটাও একে সেইবোৰ মানে যেতুকে শিকোৱা আৰু মাহঁতেও নাজানে যে মই যে চব বাগানীয়া খেল খেলোঁ বাগানীয়া কথা কওঁ মানে কথাবোৰ শুনে হেৰিবিলাক তেনেকুৱা গতিকে মোৰ সেই আৰম্ভণি মই ভাবোঁ অসমীয়া খেল কপৌ কুকু ধান চাউল খাহি এইবিলাক যে কয় তাৰপিছতে হেৰি নানা ধৰণৰ আমাৰ সেই ৰুমাল চুৰি খেল সেইটোৱে মোৰ প্ৰথম ভাবোঁ যে মোৰ সেই চাহ বাগিচাৰ পৰা মোৰ এটা ৰুট দিলে শিপা দিলে আৰু সেই ল'ৰা ছোৱালীখিনিৰ পৰাই মোৰ আৰম্ভ হ'ল মায়ে এটা সাংঘাতিক ভাল কাম কৰিলে সেইটো হৈছে মোৰ স্কুলৰ আধা পৰ্যায়তে তেতিয়া মায়ে ক'লে ছোৱালী যেতিয়া আমি আমাৰ সামাজিক জীৱনলৈ আনিছোঁ ছোৱালী কনভেণ্টত নালাগে পঢ়িব আমাৰ অসমীয়া স্কুললৈ আনো দিনে ৰাতিয়ে মায়ে অসমীয়া শিকালে অসমীয়াবিলাক মই ভালকৈ নোৱাৰিছিলোঁ এজন পাচনি ছাৰ বুলি এজন আছিলে পাচনি ছাৰে মোক খুব দিনে ৰাতিয়ে যত্ন ল'লে আৰু তাৰ ফলত মই ভাবোঁ মায়ে যিবিলাক ৰঘুনাথ চৌধুৰীৰ পৰা আৰম্ভ কৰি অম্বিকাগিৰি সকলোৰে যিবিলাক কবিতা জানিছিলে সেইবোৰ মুখস্থ কৰালে অসমীয়া ভাষা সাহিত্যত বহুত দেৰিকে পৰিচয় হৈছে বহুত দেৰিকে সোমাইছোঁ কিন্তু বহুত দেৰিকে সোমোৱাৰ কাৰণে নেকি মোৰ প্ৰেমটো অলপ গভীৰ হ'ল আচ্ছা মই আহি সাংবাদিক বা সাহিত্যিক আচলতে এই কথা পাতিবলৈ আছে কাৰণ কলকাতাৰ চিটি আৰম্ভ কৰিছিলে সেইমতে যথেষ্ট জনপ্ৰিয় হৈছিলে মই আকৌ এবাৰ ৰশ্মিৰ ওচৰলৈ আহিছোঁ ৰশ্মিৰ পৰা মই জানিব বিচাৰিম সেই সময়ত যেতিয়া মিছেছ ইউনাইটেড নেশ্যনছ এইটো এটা বহুত ডাঙৰ কিতাপ আৰু গোটেই ক'ত হৈছিলে এই টুৰ্ণামেণ্টটো জামাইকাত হৈছিলে কেতিয়া সেই সময়ত সেই মুহূৰ্তত যেতিয়া তাত ভাৰতক প্ৰতিনিধিত্ব কৰি তাত গৈছে কেনেকুৱা অনুভৱ হৈছিলে সেই তাৰ পৰিৱেশ কেনেকুৱা আছিলে এইটো যোনটো ফিলিংটো আছিলে যে মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব যাম সেইটোৱে বহুত ডাঙৰ ফিলিং আছিলে সেইটোৰে অলৰেডি নাৰ্ভাছনেছটো আহি গৈছিল বাট দেন কনফিডেঞ্চটো আছিলে যিয়ে হ'ব ভাল হ'ব চ' মই বহুত ভাল এক্সপিৰিয়েঞ্চ লৈ আহিলোঁ মিছেছ ইউনাইটেড নেশ্যনছ পেজেণ্টত অকল মিছেছৰ নহয় মিছৰো হয় মিষ্টাৰো হয় মিছ টিনৰো হয় চ' বহুত আমি ফ্ৰেণ্ডছ বনালোঁ আমাৰ বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ল মোৰে নহয় সকলোৰে আৰু মোৰ খুব ভাল লাগিল যে মই এনেকুৱা কম্পিটিশ্যনত মই গৈছোঁ য'ত মই নিজৰ দেশটো মই ৰিপ্ৰেজেণ্ট কৰিব পাইছোঁ খুব ভাল এক্সপিৰিয়েঞ্চ হ'ল আৰু ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিম আনলাইক আদাৰ পেজেণ্টছ আপুনি বেলেগ পেজেণ্ট চাব মই নাম নলওঁ বাট দেন বেলেগ পেজেণ্টত ইন আদাৰ পেজেণ্টছ এইটো বস্তু নাথাকে আপোনাৰ ছ'চিয়েল ৱৰ্কটো নাথাকে বাট দেন ইয়াতে মিছেছ ইউনাইটেড নেশ্যনছ পেজেণ্টত আমাৰ ছ'চিয়েল ৱৰ্ক বহুত হৈছে লাইক আমি গভৰ্ণমেণ্ট স্কুলত গৈছোঁ গৈ পেলাই উই কুকড মোৰ দেন 800+ ষ্টুডেণ্টছ আমি নিজে বনাইছোঁ কিটচেনত নিজে কাটিছোঁ নিজে আমি শ্বপিং কৰিছোঁ আৰু নিজে আমি বাঢ়িছোঁ খুৱাইছোঁ সিহঁতক আৰু তাৰপিছত আমি বহুতক লেছ ফৰ্চুনেট ষ্টুডেণ্টছক মানুহক যাৰ ধৰক ঘৰ নাই যাৰ কাৰোবাৰ বেমাৰ হৈ আছে খাবলগীয়া বস্তু নাই কাপোৰ নাই ন' শেল্টাৰ এট অল তেহেঁতক আমি আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি ইন কেছ আমি দিছোঁ চ' সেইটো এটা বহুত ভাল এক্সপিৰিয়েঞ্চ হ'ল মোৰ ঠিক আছে মই আহিম আকৌ এবাৰ প্ৰণামীৰ ওচৰত আকৌ এবাৰ গৈছোঁ প্ৰণামীৰ পৰা মই জানিব বিচাৰিছোঁ বৰ্তমান ইয়াৰ পূৰ্বে মালদ্বীপত আছিলে আৰু বেলেগ বেলেগ ঠাইত আছিলে মালদ্বীপত সেই সময়ত কৰ্মৰত অৱস্থাত ভাৰতীয় দূতাবাসত কি কাম কৰিব লাগিছিল মালদ্বীপছত মোৰ ডেপুটেশ্যন মোৰ আছিলে এজ এ কথক ডান্স টিচাৰ প্লাছ পাৰফৰ্মাৰ য'ত আমি যেনেকৈ বিদেশৰ যদি কোনোবা এম্বেচাডাৰ্ছ আহে বা ডেলিগেটছ আহে তেখেতসকলক আমি ইণ্ডিয়ান কালচাৰৰ বিষয়ে সজাগ কৰোৱা প্লাছ তাৰে যিখিনি ইণ্ডিয়ান কমিউনিটি আছে অৰ দ্য লোকেল পিপল দেৰ চ' তেখেতসকলক আমি ইণ্ডিয়ান ডান্সৰ লগত জড়িত কৰোৱা শিকোৱা আৰু কনভে কৰোৱা যে হোৱাট এবাউট দ্য ইণ্ডিয়ান কালচাৰ বা ইণ্ডিয়ান ট্ৰেডিশ্যনখিনি কি আমাৰ গতিকে ডেট ৱাজ দ্য ক'ৰ পাৰ্পজ অফ আৰ ডেপুটেশ্যন আৰু তাৰ উপৰি যিখিনি ইণ্ডিয়ান ফেষ্টিভেলছ হয় অভাৰচিজত ইন কলাবৰেশ্যন উইথ আদাৰ NGOs অৰ লোকেল বডিজ এণ্ড দ্য গভৰ্ণমেণ্ট বডিজ চ' সেইখিনিতে আমাৰ খুব এক্টিভ ৰোল থাকে টু প্ৰমোট ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আমি আৰু কথা পাতিবলগীয়া আছে বহুবিলাক এইবিলাক বিষয় লৈ কিন্তু মই তাৰ পূৰ্বে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমাৰ মাজত 4গৰাকী বৰ্ণিল চৰিত্ৰৰ ব্যক্তি আমাৰ মাজত উপস্থিত আছে আমাৰ সৈতে আছে অনুৰাধা শৰ্মা পূজাৰী ৰশ্মি হাছান প্ৰণামী ভাগৱতী আৰু আছে ৰুদ্ৰ জয়ন্ত ভাগৱতী মই এবাৰ ৰুদ্ৰৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ ৰুদ্ৰ মই যিমানো জানো যে ভাৰতীয় দূতাবাসত যিটো শেষ পষ্টিং মানে আছিলে গুয়ানাত
মানে ৱেষ্ট ইণ্ডিজ আমি ৱেষ্ট ইণ্ডিজ বুলি ক'লে গুৱেনা বুলি ক'লে ৱেষ্ট ইণ্ডিজৰ কথা মনত পৰে ক্ৰিকেট দলটোৰ কথা মনত পৰে সেই তাৰ পৰিৱেশ আৰু তাত আমি যিমানো জানো যদিও তাত নিগ্ৰইড মূলৰ মানুহ আছে কিন্তু আমাৰ ভাৰতীয় বংশোদ্ভৱ লোক বহু আছে তাৰ পৰিৱেশ তাত কি তাত মানে ভাৰতীয় সংস্কৃতি খোৱা কিদৰে বিলোৱা হৈছিলে Well, Guyana normally original Indian people. তেওঁলোক প্ৰায় 200 বছৰ আগতে ইয়াৰ পৰা ব্ৰিটিছে লৈ গৈছিলে লেবাৰ তেওঁলোকে এটাই বস্তু পাহৰিলে তাত গৈ পেলাই ভাষাটো কাৰণ ব্ৰিটিছে তেওঁলোকক হিন্দী ক'বলৈ দিয়া নাছিলে কাৰণ হিন্দী ক'লে ইজনে সিজনৰ কথা শ্বেয়াৰ কৰিব পাৰে বুলি গতিকে তেওঁলোকে ইংলিছ কয় কিন্তু বাকী সকলো যিবিলাক আমাৰ ইণ্ডিয়ান কালচাৰ যিখিনি আমি মেইনটেইন কৰোঁ তেওঁলোকৰ তুলনাত আমি হয়তো 1% মেইনটেইন কৰিব নোৱাৰোঁ তেওঁলোকে ইমান ধুনীয়াকৈ ইউ জাষ্ট বিলিভ মি ঘৰে ঘৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকে গায়ত্ৰী মন্ত্ৰ পঢ়িব জানে হনুমান চালিচা ৰামায়ণ মহাভাৰত তেওঁলোকে 10 টাইমছ উইদিন 15 ইয়াৰ্ছৰ ভিতৰত তেওঁলোকে পঢ়িব লাগে সেইটো কম্পালচৰি আৰু ৰাতিপুৱা উঠি মন্দিৰলৈ যোৱা আৰু এটা খুব ভাল কথা এটা যিটো মই মানে কি আমাৰ মিচিং আমাৰ সমাজত এতিয়া তাত যিকোনো জাতিৰ মানুহ মুছলিমছেই হওক বা হিন্দু বা খ্ৰীষ্টিয়ানে হওক ইমান ফ্ৰেণ্ডলি থাকে ইমান ব্ৰাদাৰলি থাকে তেওঁলোকৰ মাজত কোনো প্ৰব্লেম নাই ইজনে সিজনৰ ফেষ্টিভ অকেজনত ঘৰলৈ যায় কংগ্ৰেচুলেট কৰে ইজনে সিজনক মানে ইমান ধুনীয়া এটা আপুনি মানে জাষ্ট এইটো বুলি ক'ব পাৰে প্ৰায় 100 বছৰ আগৰ ইণ্ডিয়াখন ইউ উইল ফাইণ্ড অভাৰ দেয়াৰ এইখন আগতে ফ্ৰেঞ্চ কলনী আছিল ফ্ৰেঞ্চ কলনী বুলি কয় গায়না ফ্ৰেঞ্চ গায়না আৰু স্পেইন গায়না না মোৰ এটা কথা মনত পৰে মই এইবাৰ অলপতে ইউৰোপত যাওঁতে মই হঠাৎ পাই গ'লোঁ আমষ্টাৰডামত এজন গিয়েনাৰ ইণ্ডিয়ান অৰিজিন তেওঁলোকে কিন্তু ভাৰতবৰ্ষ দেখা নাই তেওঁলোকে গুয়েনাৰ পৰা আহি আমষ্টাৰডামত বসবাস কৰিছে উৰণদাস তেওঁলোকে তাত বসবাস কৰিছে কিন্তু তেওঁলোকে ভাৰতবৰ্ষ দেখা নাই কিন্তু হিন্দী গান শুনি আছে মই যেতিয়া তেওঁলোকৰ আচলতে চাইকেলৰ দোকান আছিলে চাইকেল দোকানত মই সোমাই আচৰিত হ'লোঁ যে যেতিয়া শুনিলোঁ মই হিন্দী গানটো আচলতে দেখিলোঁ যে তেওঁলোকৰ কথা পাতিলোঁ ভাৰতীয় বংশোদ্ভৱ লোক তেওঁলোকে অৰিজিনেলি গুয়েনাৰ বাসিন্দা কিন্তু কেতিয়াও ভাৰতবৰ্ষত দেখা নাই কিন্তু ভাৰতখন বুকুত কঢ়িয়াই লৈ ফুৰিছে গোটেই আচৰিত তেওঁলোকে একদম মহম্মদ ৰফিৰ কিবা গান শুনি আছে তেওঁলোকে কিন্তু তেওঁলোকৰ এটাই তেওঁলোকৰ সমস্যা তেওঁলোকৰ এই কথা খুব যে তেওঁলোকক ভাৰতবৰ্ষই তেওঁলোকক স্বীকৃতি দিয়া নাই সেইটো এটা ডাঙৰ মানে কি ইণ্ডিয়ান মিছনে তাত বহুত চেষ্টা চলাই আছে বিশেষকৈ মই যেতিয়া গায়নাত আছিলোঁ ইণ্ডিয়ান হাই কমিশ্যন অফ গায়না খুব মানে তাৰ যিটো কমিউনিটি ইণ্ডিয়ান কমিউনিটিৰ প্ৰতি যিমানখিনি কৰিব পাৰে কৰি আছে টাইম টু টাইম আমি বেলেগ বেলেগ ফেষ্টিভেল তাত পতা যায় বিভিন্ন অকেজনত আৰু হোলী দীপাৱলী যিখিনি আমি গোটেইখিনি তাত কৰোঁ আৰু ৰুদ্ৰ জয়ন্তই তাত কালচাৰেল এম্বেচাডৰ হৈছে আৰু কি কাম কৰিছে ভাৰতীয় সংস্কৃতিৰ তাত শিক্ষা কিবা দিয়া হৈছিল একজেক্টলি আমাৰ মেইন ৰোলটো হৈছে আমি তাত ইণ্ডিয়ান কালচাৰটো বিভিন্ন প্ৰকাৰে স্প্ৰেড কৰিব লাগে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে তাৰ কাৰণে আমাক চিলেক্ট কৰে অল অভাৰ ইণ্ডিয়াৰ পৰা কিছুমান আৰ্টিষ্টক ৰিকগনাইজ কৰে এম্পেনেল কৰে আৰু টাইম টু টাইম আমাক বেলেগ বেলেগ পৃথিৱীৰ বেলেগ বেলেগ জেগালৈ পঠিয়াই থাকে তেওঁলোকে আৰু আমি কি কৰিব লাগে মেইনলি আমি তাত আমাৰ যিটো কালচাৰটো ইণ্ডিয়ান পাৰফৰ্মিং এণ্ড ভিজুৱেল আৰ্টটো আমি বেলেগ বেলেগ মাধ্যমেৰে শিকোৱাৰ মাধ্যমে হওক বা পাৰফৰ্মেঞ্চ কৰাৰ মাধ্যমে হওক বা এটা প্ৰগ্ৰেম এটা আছে প্ৰগ্ৰেমটোৰ নাম আপোনাৰ আউটৰিচ প্ৰগ্ৰেম মানে বহুত দূৰৰ পৰা কিছুমান ষ্টুডেণ্ট আহিব নোৱাৰে তেওঁলোকক আমি গৈ পেলাই তাত পাৱাৰ পইণ্ট প্ৰজেকশ্যন দি পেলাই আমি দেখুৱাওঁ আৰু আমাৰ ডিপ্ল'মেটিক সকলৰ কাৰণে এটা স্পেচিয়েল ক্লাছ থাকে মোৰ ক্লাছত প্ৰাইম মিনিষ্টাৰ এণ্ড প্ৰেচিডেণ্ট অফ গায়না তেখেতসকলৰ ৱাইফো আহিছিলে মোৰ এটা ডিপ্ল'মেটিক ক্লাছ হয় তেখেতসকলে ডান্স শিকিছিলে মোৰ ওচৰত আৰু মানে গায়নাৰ প্ৰাইম মিনিষ্টাৰ তেওঁলোকৰ ৱাইফ য়েছ একজেক্টলি তেওঁলোকে নৃত্য শিকিছে আমাৰ তেওঁলোকে মানে কি সেইটো এটা ডাঙৰ প্ৰচেষ্টা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু মিছনৰ পৰা ডাঙৰ প্ৰচেষ্টা যাতে আমাৰ কালচাৰটোৰ লগত সকলোবিলাক একুৱেণ্ট হয় তাত মই আহিম আৰু কথা পাতিবলগীয়া আছে মই অকণমান আকৌ এবাৰ অনুৰাধাৰ ওচৰলৈ গৈছোঁ মোৰ যে এই কথা জানিব মন গৈ আছে যে সেই সময়ত অনুৰাধা শৰ্মা পূজাৰীয়ে অসম বাণী কাকতত কলকাতাৰ চিঠি লিখিছিলে যিটোৱে আমাৰ অসমৰ যিটো আমাৰ বৌদ্ধিক ক্ষেত্ৰখন তাত কিছু আলোড়নৰ সৃষ্টি কৰিছিলে যথেষ্ট মই জানিব বিচাৰিম যে হঠাৎ কলম কেনেকৈ তুলি ল'লে আৰু তাৰ পৰা সাংবাদিকতাৰ জগতখনলৈ তাৰপিছত সাহিত্যৰ জগতখনলৈ কেনেকৈ খোজ পেলালে অনুৰাধা শৰ্মা পূজাৰী কথাবিলাক আচলতে মনৰ ভিতৰত থকা কথাবিলাকে প্ৰকাশ পাই যায় কাৰণ মই আমাৰ ঘৰটো যোৰহাটৰ জনমভূমি প্ৰেছৰ একেবাৰে ওচৰতে আৰু জনমভূমি প্ৰেছৰ যি স্বত্বাধিকাৰ কনক চন্দ্ৰ শৰ্মা
মোৰ দেউতাৰ নলেগলে লগা বন্ধু আছিলে আৰু তেওঁ প্ৰায়ে আহে আৰু তেওঁৰ লগতে আৰু এজন দেউতাৰ বন্ধু আছিলে তেওঁ হৈছে তাৰাপ্ৰসাদ ভট্টাচাৰ্য তেওঁ নাগালেণ্ড টাইমছৰ এডিটৰ আছিলে গতিকে তেওঁলোকে আমাৰ ঘৰখন দিনে ৰাতিয়ে কিজানি মই মিছা মানে এনেকুৱা লাগে মাজে মাজে যে এইবোৰ সঁচা ঘটনাই আছিল নে দিনে ৰাতিয়ে আবেলিৰ পৰা আমাৰ ঘৰত যিবিলাক আলোচনা হয় গোটেই পৃথিৱীৰ পলিটিক্সৰ পৰা কালচাৰেল লাইনৰ পৰা সকলো আড্ডা হয় আৰু তেওঁলোকৰ মানুহবিলাকৰ কাৰণে আচলতে আৰু বেছিভাগ জনমভূমি প্ৰেছৰ যিমানখিনি সাব এডিটৰ ৰিপৰ্টাৰ সেইখিনি কথা তেওঁলোকে মোৰ দেউতাৰ লগত শ্বেয়াৰ কৰিবলৈ আহে মই সৰু আছিলোঁ স্কুলত পঢ়া ক্লাছ 6 মানৰ হ'ব কিন্তু আচৰিত কথা তেওঁলোকৰ এজনে মোক প্ৰথম কবিতা ভাল পাওঁ বুলি ক'লত পেবলো নেৰুদাৰ কিতাপ এখন আনি দিছিলে তেতিয়াৰ মানে সাংবাদিকসকল খুব ষ্টুডিয়াছ আছিলে তাৰ পাছত মই পেবলো নেৰুদাৰ কবিতা পঢ়ি ইমান ভাল পালোঁ কিছুমান কবিতা বুজিব নোৱাৰোঁ কিন্তু এখন বেলেগ জগত মানে লৈ গৈছে তাৰপিছতে 7, 8, 9 এনেকৈ আমি আকৌ 7টো পঢ়িবলৈ পোৱা নাছিলোঁ মানে 8 হেৰি পঢ়িছিলোঁ তাৰপিছতে 9 মানত মই আৰম্ভ কৰিছিলোঁ লৰেন্সৰ DH লৰেন্সৰ কবিতা পঢ়িবলৈ সেইবোৰ কিন্তু সাংবাদিকসকলে যোগান ধৰা তেতিয়া মানে মোৰ ভাৱ হৈছিলে যে সাংবাদিকতা এটা এনেকুৱা বৃত্তি আৰু মোৰ খুৰা বুলি মাতোঁ আমি দেউতাৰ বন্ধু কনক চন্দ্ৰ শৰ্মা এওঁলোকক কথাবিলাক শুনি শুনি ভাবোঁ যে সাংবাদিকতা বিষয়টো এনেকুৱা বিষয় যে যি সকলো জানে মানে তেওঁলোকে নজনা একো নাই সেইকাৰণে গৈ অনুৰাধাই বিৰলা ইনষ্টিটিউটত মই তাত বিয়াৰ পিছত অৱশ্যে কিন্তু প্ৰথম মোক ৰিজেক্ট কৰা হৈছিলে মোক এখন মানে মই BA পাছ কৰাৰ পিছত যেতিয়া মই সাংবাদিক হ'বলৈ গৈছিলোঁ তেতিয়া মানে ক'লে যে তোমাৰতো এডুকেশ্যনত অনাৰ্ছ আছে ভালকৈ পইচা তুমি কিয় শিক্ষয়িত্ৰী নহয় তুমি কলেজত চাকৰি কৰা তেতিয়া কোনো ছোৱালী তোৱালীয়ে ইমান নকৰে আৰু প্ৰেছত কাম গতিকে তেতিয়া মানে নায়েই বুলি ক'ব লাগে আৰু তেতিয়া মোক মানে সম্পাদকজনে বেলেগ এজনক লৈ পেলাই ক'লে তুমি এইটো প্ৰফেশ্যনত আহিবই নালাগে আৰু তুমি ইয়াৰ কাৰণে যোগ্যও নহয় সেই যোগ্য নহয়টোৱে মোক চাগে ক'ৰবাত মানে এটা খুন্দিয়ালে যে যোগ্যতাটো মানে কি সেইটো আচলতে এজনে 1 ঘণ্টাৰ এখন পেপাৰ লৈ পেলাই মানে মানুহে যোগ্যতা বিচাৰিব নোৱাৰে তাৰপিছতে মই যেতিয়া ছ'চিয়লজিত স্নাতকোত্তৰৰ পিছত গ'লোঁ তেতিয়া মই এখন সৰু কাকততে কাম কৰিলোঁ আঞ্চলিক হেৰি মাত্ৰ 2000 কপি তাতে কাম কৰিলোঁ সেয়া মই হাতে খৰি বুলি যাক কয় আৰু তেনেকুৱা তাৰপিছত মই কলকাতালৈ গ'লোঁ মই স্বামীৰ চাকৰি সূত্ৰে গ'লোঁ গৈয়ে মোৰ প্ৰথম কামটোৱে হৈছে মই বিৰলা লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্ট ছায়েন্সত মই ভৰ্তি হ'লোঁ তাত আকৌ পৰীক্ষা দিব লগা হ'ল মোৰ এজন এনেকুৱা মানুহে লৈছিলে তেওঁ অইল ইণ্ডিয়াৰ তেওঁৰ হেৰি আছিলে একদম মুৰব্বী আছিলে আৰু তেওঁ সাংঘাতিক তেওঁ IAS আছিলে হেৰি তেওঁ মোক এটা কুৱেশ্যন সুধিছিলে হেৰি মানে ইংৰাজীতে সুধিছে অসমৰ পৰা আহিছা নেকি তোমাৰ নাম কি প্ৰথম সুধিলে মই ক'লোঁ বিয়াৰ পিছতে কৈছে অনুৰাধা শৰ্মা পূজাৰী বোলে তুমি অসমীয়া হয় নহয় প্ৰথম সুধিলে মই বোলো তেওঁ কিন্তু হেৰিয়া মানুহ দেই মানুহজন দিল্লী মানুহ তুমি অসমীয়া হয় নহয় এনেকৈ সুধিলে আৰ ইউ আছামিজ মই বোলো য়েছ অফ কোৰ্ছ আছামিজ দেন you should speak like Assamese মইতো একদম আচৰিত মই বোলো কি ক'লোঁ কি হ'ল অনুৰাধা শৰ্মা পূজাৰী not Sharma mind it এনেকৈ কৈছে শৰ্মা পূজাৰী মোৰ মানে একদম মানে আচৰিত হৈ গ'লো যিজন মানুহে মানে দিল্লীৰ মানুহ তেওঁ পিছত গম পাইছোঁ তেওঁ মোৰ ইণ্টাৰভিউ লৈছে আৰু প্ৰথম ক্লাছ ল'বৰ কাৰণে দেই আমি ৰিটিন পাছ কৰিব লাগিছিলে ভাইভা পাছ কৰিব লাগিছিলে মই গ'লো মই আৰু চাগে নাপাওঁ মই মানে ইয়াত চাগে চান্স নাপাম কিন্তু মই পালোঁ আৰু হেৰি কৰি পেলাই তাৰপিছত সেই যাত্ৰাৰ পিছতে অসমবাণীৰ লগত এটা যোগাযোগ অসমবাণীৰ লগত হোমেন বৰগোহাঁই দেৱে লিখিবলৈ ক'লে স্তম্ভ লেখা আৰম্ভ কৰিলোঁ আৰু মই তাৰ লগতে তেতিয়া কলিকতাত বিভিন্ন কাম কৰি আছিলোঁ মই বিজ্ঞাপন কোম্পানীত কাম কৰি আছিলোঁ তাৰপিছতে কম্পিউটাৰ গ্ৰাফিক্সৰ মই কাম কৰিছিলোঁ তাৰপিছতে নানা ধৰণৰ কাম আৰু নাটকৰ ক্ষেত্ৰত মই হৰ্ডিংছ কিবা কিবি আঁকিছিলোঁ ভাল মানে গোটেই কলকাতাৰ বেছিভাগ তাতে মই ফিল্ম এপ্ৰিচিয়েশ্যনৰ তাকো মৃণাল সেনৰ আণ্ডাৰত মই কোৰ্চ কৰিছোঁ মৃণাল সেন
বুদ্ধদেৱ দাসগুপ্ত, ঋতুপৰ্ণা ঘোষ আৰু গৌতম ঘোষৰ আণ্ডাৰত মই ডকুমেণ্টাৰী ফিল্ম মেকিং। মানে স্বামী চাকৰি সূত্ৰে তাত থাকিবলগীয়া হৈছিল। তেওঁ তাত আছিলে আৰু মই একদম এটা ডাঙৰ টাৰ্ণিং পইণ্ট, কাৰণ মই সেই মানুহখিনিৰ লগত উঠা বহা কৰাৰ উপৰি কথা পতা, কথা শ্বেয়াৰ কৰা, তেওঁলোকৰ লগত তেওঁলোকৰ যিবোৰ চিনেমা কৰিব, সেই চিনেমা ষ্টুডিঅ'ত গৈ বহি থকা বহুত কাম কৰিছিলোঁ। সেইটো এটা ডাঙৰ ধৰণৰ মই হোমেন বৰগোহাঁই, ভূপেন হাজৰিকা সেইবোৰ কথা পাতিবলগীয়া আছে। এইবিলাক সান্নিধ্যৰ বিষয়ে তেওঁ যথেষ্ট ঘনিষ্ঠভাৱে পাইছিলে। ভূপেন হাজৰিকাৰ বিষয়ে চৰিত্ৰ কেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ আমাৰ ভূপেন দা আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ, সেই বিষয়ে আমি কথা পাতিম। কিন্তু আমাৰ সৈতে গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আছে। মই তেওঁলোকৰ ওচৰলৈ গৈছোঁ। কাৰ প্ৰশ্ন আছে কোনে ক'ব? হয়, মোৰ নাম হুচনিয়া ৰেছমিন, মই NEF ল কলেজৰ ছাত্ৰী হয়। মোৰ প্ৰশ্নটো হ'ল অনুৰাধা বাইদেউলৈ। বাইদেউ, আপুনি যে ইমানখিনি লিখিছে, ইয়াৰ অনুপ্ৰেৰণাটো ক'ৰ পৰা পাইছে? অনুপ্ৰেৰণা আচলতে নিজৰ মনৰ পৰাই অনুপ্ৰেৰণা আহে। ইয়াক কোনোবাই, এইটো মই কেতিয়াও নাভাবোঁ কোনোবাই অনুপ্ৰেৰণা দিব লাগে। এটা ষ্ট্ৰং আৰ্জ ভিতৰত থাকিব লাগিব যে মই এইখিনি কথা ক'ব খোজোঁ। মিডিয়ামটো মই চিলেক্ট কৰিব লাগিব। মই ছবি আঁকি বুজাম নে মই গান গাই বুজাম? এতিয়া ভূপেন হাজৰিকাৰ দৰে ব্যক্তিয়ে লিখিছিলেও তেওঁ নিজে গম পাইছিলে যে তেওঁ গীত গাই মানে কপাম দিগন্ত, তেওঁ দিগন্ত কপাইছিলে ঠিকেই, কিন্তু তথাপিতো তেওঁ লিখিছিলে। তেওঁ এজন জাৰ্নেলিষ্টৰ নিচিনাকৈ কাম কৰিছিলে। মাছ কম তেতিয়াই কৰিছে। তেওঁ কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা 50ৰ দশকত কিন্তু তেওঁ মাছ কম কৰিছিলে। এতিয়া পপুলাৰ হৈছে। 50ৰ দশকত কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা তেওঁ মাছ কম কৰি ওলাইছে। ডক্টৰেট তাকো হৈছে, ডক্টৰেট হৈছে তেওঁ। আৰু তেওঁৰ নিজৰ মাজত তেওঁ নিজকে এজন ৰিপৰ্টাৰ হোৱাৰ সপোন হেনো সদায় দেখিছিলে। সেই কথাটো তেওঁ সদায় কয়। তেওঁ ইমানেই নিজকে মানে সেইকাৰণে আমাৰ প্ৰতিনিধি কৰিছিলে। গতিকে এই গোটেই কথাখিনি নিজৰ ভিতৰৰ কথা। তোমাৰ আচলতে ক'ব লগা আছে নাই? প্ৰথম কথা, তোমাৰ যি ক'ব লগা আছে তুমি কিহেৰে প্ৰকাশ কৰিবা, সেই প্ৰকাশৰ মাধ্যমটো প্ৰথম বাছি লোৱা, তাৰপিছত অনুপ্ৰেৰণা নিজে নিজে আহিব। মোৰ নাম মঞ্জিত গগৈ, মই অসম সাংবাদিকতা বিদ্যালয়ৰ ছাত্ৰ। আৰু আপোনাৰ এখন জনপ্ৰিয় গ্ৰন্থ নহয় উপন্যাস, নাহৰৰ নিৰিবিলি ছাঁ, যিহেতু মোৰ জন্ম চহৰ ডিব্ৰুগড়, গতিকে সেই কিতাপখন পঢ়ি বহু সংখ্যক ছাত্ৰ ছাত্ৰী নাহৰৰ দেশলৈ আকৃষ্ট হয়। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এই কিতাপখনত যিকেইটা চৰিত্ৰ আছে, বাস্তৱ চৰিত্ৰ নে আপোনাৰ কাল্পনিক চৰিত্ৰ? আটাইকেইটাই বাস্তৱ চৰিত্ৰ। নাহৰৰ নিৰিবিলি ছাঁ তাৰ আগলৈকে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বিষয়ে কোনেও লিখা নাছিলে। আৰু নাহৰ গছবিলাক যে তাত চকুত পৰে সেই কথাটোও কোনেও কোৱা নাছিলে। প্ৰথম মই নাহৰৰ সেই যেনেকৈ কৃষ্ণচূড়া গুৱাহাটী ইউনিভাৰ্চিটি, আৰু ইয়াত নাহৰৰ শাৰী শাৰী নাহৰবিলাক মোক ইমান ইনস্পায়াৰ কৰিছিলে। সেইকাৰণে নাহৰৰ নিৰিবিলি ছাঁ হ'ল। আৰু তাত প্ৰত্যেকটোৱে বাস্তৱ চৰিত্ৰ। আৰু সেইখন লেখাৰ পিছত প্ৰত্যেকে ফোন কৰি কয়, ভাগ্যে মোৰ নামটো যে বদলাই দিলি, এনেকৈ গোটেই মোৰ লগৰবিলাকে তেনেকৈ কয়। আৰু এনেকুৱা কিছুমান কথা আছে যেটা কৈছে, ভাগ্যে যে মোৰ নামটো বদলাই দিলি। সিহঁতে গম পাই গৈছে কাৰ কাৰ কথা কৈছোঁ। এনেকুৱা আৰু কেইটামান নাম কিন্তু একে আছে, কেইটামান নাম থাকি গ'ল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিনেশা সিনহা, মই অসম সাংবাদিকতা বিদ্যালয়ৰ পৰা আহিছোঁ। বাইদেউটো মানে প্ৰশ্নটো বাইদেউলৈ আছে মোৰ। বাইদেউ, আপুনি আপোনাৰ প্ৰতিখন মানে কিতাপ আচলতে পঢ়োঁ বুলি নহয়, মই প্ৰেমত পঢ়োঁ মানে প্ৰতিখন কিতাপৰ। আপোনাৰ নাহৰৰ নিৰিবিলি ছাঁহে হওক, তাৰপিছত সোণ হৰিণৰ চেকুৰ, জলছবি, মেৰেং, প্ৰতিখনতে মানে একোটা নাৰী চৰিত্ৰ মানে প্ৰাধান্য পাই উঠে নাৰী চৰিত্ৰ। আপুনি মানে সেই ভিতৰত কিবা খুব নেকি আমি নাৰীবোৰ ক'ৰবাত উপেক্ষিত সেইলৈ কিবা মানে মই একেবাৰে নাৰীবাদী নহয়, মই একেবাৰে মানৱতাবাদী লেখক বুলি ক'বলৈও দিগদাৰ লাগে। মই যিখিনি লিখোঁ আৰু সেইখিনি মানৱতাৰ দৃষ্টিৰে কৰোঁ। বহুত ক্ষেত্ৰত দেখা ঈশ্বৰৰ সন্ধানত তাত কিন্তু পুৰুষ চৰিত্ৰৰ গোটেই মানে সহানুভূতিখিনি আছে। মেৰেংখনত যদিও ইন্দিৰা মিৰি, তাত কিন্তু সোণাধৰ সেনাপতিৰ পৰা আৰম্ভ কৰি মহিচন্দ্ৰ মিৰিলৈকে তেওঁলোকে ইমান জাষ্টিছ পাইছে। তেওঁলোকৰ নিচিনা পুৰুষ চৰিত্ৰ মই তেওঁলোকক কোনোদিন নেদেখা সেই চৰিত্ৰকেইটাৰ প্ৰেমত আকৌ মই পৰিছোঁ। জীৱনত কোনোদিন যাকো দেখা নাই। যেনেকৈ মই পেবলো নেৰুদাৰ প্ৰেমত পৰিছিলোঁ ক্লাছ 8তে, তেনেকুৱা কিছুমান হয়। আৰু সেইদৰে মানে মই কিন্তু পুৰুষ চৰিত্ৰৰ প্ৰতিও মই সেই জাষ্টিছটো দিবলৈ চাওঁ। আৰু নাৰী চৰিত্ৰ এটা মোৰ আচলতে ক'ব লগা কথাখিনি, ইন্দিৰা মিৰি যিহেতুকে তেওঁৰে চৰিত্ৰ, সেইকাৰণে তেওঁৰ চৰিত্ৰৰ মাজেদি গৈছে। নাহৰৰ নিৰিবিলি ছাঁত যিহেতুকে প্ৰটাগনিষ্ট হ'বই লাগিব নাৰী চৰিত্ৰ, মই যিহেতুকে নাৰী, গতিকে মই মোৰ মুখেদি গুচি গৈছে সেইখিনি। মই অকণ ৰশ্মিৰ ওচৰলৈ আহিছোঁ। ৰশ্মিৰ পৰা মই আকৌ এবাৰ জানিব বিচাৰিছোঁ, বিল্ডিঙৰ যিবিলাক নিৰ্মাণ ধূলি বুলি কৈছোঁ আৰু ধূলিৰ মাজত থাকিব লগা হয়, কাৰণ নতুন ঘৰ নিৰ্মাণ হৈ আছে, এটা বেলেগ ধৰণৰ এটা পৰিৱেশ, তাৰ মাজৰ পৰা সৌন্দৰ্য চৰ্চা,
সেইটো মানে আসলে অলপ 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 ব্যতিক্ৰম নালাগে অলপ উইয়াৰ্ড হয় অলপ সেই বস্তু কেনেকৈ সৰুৰ পৰা এইটো বিষয়ত আৰু কিবা ইণ্টাৰেষ্ট আছিল নেকি তেনেকুৱা কিবা নাই সৰুৰ পৰা একেবাৰে স্কুলিং বা কলেজত এনেকুৱা সেইবিলাক নাছিলে ইনফেক্ট এতিয়া মোৰ এইটোৱে এম ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এম এইটোৱে যে I want to see myself in the top 10 businesswomen in the world. Nazanu hetu pura hoine nai, but I'm trying for it. Hey karone I'm still into construction. Moi jehetu apnak golu agote moi just change eta karone golu aru it's not that itia I'm not enjoying my state. I'm enjoying all the attention that I'm getting. Khub bhal lage manuhe mate as a chief guest ba as a kiba inaugurate koribo hole ba apuni jehetu aji mathile mugete bhal lage, but then apuni jodi muk aji khudhe বা সুধিছে যে কেনেকুৱা হ'ল যদি সুধে মই এইটোৱে মোৰ সদায় এম থাকিব যে মই কনষ্ট্ৰাকশ্যন লাইনত মই যেন সদায় থাকোঁ মই যেন আগবাঢ়ি যাওঁ আৰু সেইটোৱে আছে এইটো আমাৰ শুভেচ্ছা আছে এইটো আগবাঢ়ি যাওক আমি আৰু কথা পাতিম তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ পিছতে পুনৰ উভতি আহিছে প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ দৰবাৰত আজি উপস্থিত আছে অনুৰাধা শৰ্মা পূজাৰী ৰশ্মি হাছান আৰু আমাৰ সৈতে প্ৰণামী ভাগৱতী আৰু ৰুদ্ৰ জয়ন্ত ভাগৱতী মই প্ৰণামীৰ ওচৰলৈ পোনে পোনে গৈছোঁ মই প্ৰণামী জানিব বিচাৰিছোঁ বৰ্তমান প্ৰণামীক মই দেখিছোঁ যে তেওঁ যিবিলাক আগতে বৈদেশিক দূতাবাসত কাম কৰিছিলে সেই কাম বন এৰি এতিয়া বৰ্তমান গুৱাহাটীত এটা অনুষ্ঠান খুলিছে অমৰাপলি ভাৰতীয় সংস্কৃতিৰ প্ৰসাৰ প্ৰচাৰৰ কাৰণে এই অনুষ্ঠানৰ বিষয়ে কমনি Amrapali Society for Arts is a non-profit organization. ইয়াৰ আণ্ডাৰত আমাৰ কেইবাটাও ইনিচিয়েটিভছ আছে যেনেকৈ Amrapali Institute of Arts সেইটোত আমি ডান্স মিউজিক য়োগা অৰিয়েণ্টেড কোৰ্চেছবিলাক প্ৰদান কৰোঁ তাৰ পাছত আছে আমাৰ Amrapali Rendition Magazine that's an online magazine upon art culture and heritage আৰু আমাৰ এখন আছে Board of Integrated Applied Arts সেইখন এখন board that will offer courses in relation to arts culture and heritage আৰু তাৰ উপৰে আমি we organize 3 annual events Chimera বুলি এটা আমাৰ হয় that's a mega event cultural event for students then we have the culture colloquium and then we have the Amrapali International Arts Conclave কিন্তু এই তিনিটা ইভেন্টছ হৰ মাধ্যমেৰে আৰু প্লাছ আমাৰ যিখিনি ইনিচিয়েটিভছ আছে সেই ইনিচিয়েটিভছৰ মাধ্যমেৰে আমি এয়াই ট্ৰাই কৰোঁ যে as much as we can we should or we must popularize all about the Indian art culture and heritage so jikhini amar Chimera olopate amar hoy gol and honorable his excellency the governor of Assam was a chief guest so that's a mega cultural event for students aru eto open kora hoisile from nursery to class 12 so bibhinno dhoroner competitions blak ami organize korisilo ene Amrapalir banner bottom kothok nittor logate anন্য nittor শিক্ষাৰো আছে kothak ase Bharatanatyam Hotriya Manipuri violin vocal গোটেইবিলাক শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ দি আছে আচ্ছা আমি কথা পাতিম আমাৰ মাজত আৰু কিছু সংখ্যক আমাৰ মাজত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰশ্ন জানিলে হয় কোনে কাৰ প্ৰশ্ন আছে নমস্কাৰ মোৰ নাম বিজয় কলিতা কটন বিশ্ববিদ্যালয়ৰ পৰা আহিছোঁ সাংবাদিকতা বিভাগ মোৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউলৈ এটি প্ৰশ্ন আছিলে আমি কথা বতৰাত আমি গম পালোঁ বাইদেৱে কৈছে যে প্ৰথম অৱস্থাত বাইদেৱে কেতিয়াও সাহিত্যিক হ'ম বুলি ভবা নাছিলে কিন্তু আপুনি কৈছে যে মই মাজ সময়ৰ পৰাই মানে মাজ বাটতে মই সাহিত্যিক হোৱাৰ পথটো বাছি ল'লোঁ গতিকে মোৰ প্ৰশ্নটো হৈছে বাইদেউ মানে যদি ইচ্ছা থাকে বা আগ্ৰহ থাকে কোনো এজন ব্যক্তিয়ে মানে মাজ সময়ৰ পৰাও এনেকুৱা এটা পৰ্যায়ত উপনীত হ'ব পাৰে নেকি আৰু যদি উপনীত হ'ব পাৰে তাৰ কাৰণে কি কি সাধনা কৰিব লাগিব মোৰ প্ৰশ্নটো সেইটো জীৱনটো আসলে সমৃদ্ধ কৰি গ'লেই হ'ল মই লিখিছিলোঁ মই মোৰ লেখাখিনি বৰ সৰলভাৱে লিখোঁ আৰু সকলোৱে বুজাকৈ লিখোঁ অত্যন্ত মই এটাই কথা ভাবোঁ যে ডাঙৰ ডাঙৰ যিসকল ৰাইটাৰৰ কথা বিশ্বৰ ডাঙৰ ডাঙৰ সাহিত্য যিবোৰ পঢ়ি দেখিছোঁ তেওঁলোকে খুব জটিল কথাবিলাক সহজভাৱে কয় আৰু জটিল কথা সহজভাৱে জটিলক আৰু জটিল কৰাটো পাঠকৰ কাৰণে দুৰ্বোধ্য হৈ যায় গতিকে আমি এটা কথা প্ৰথম কথাটো হৈছে সাহিত্য মানে শব্দৰ সাধনাটো ইমান ভালকৈ কৰিব লাগে যাতে মই কথাটো মানুহক চিধাকৈ বুজাব পাৰোঁ আৰু অতি শুৱলাকৈ বুজাব পাৰোঁ ঠিক তেনেকুৱা প্ৰথম সাহিত্য কিন্তু সেইটো মোৰ হাতত যে আছিলে সেই বিদ্যাটো মই নাজানো কিন্তু এতিয়া এওঁলোকৰ নিচিনা সৰু সৰু ছোৱালীবিলাকে এতিয়াও 12 বছৰ পুৰণা কিতাপৰ কথা কৈ আছে নাহৰৰ নিৰিবিলি চাহ আৰু সঁচা কথা কৈছে নাহৰৰ নিৰিবিলি চাহ 12 বছৰৰ পিছতো মই যোৱাবাৰ মানে ভাল ৰয়েলটিয়ে পাইছোঁ কাৰণ হেৰি বিক্ৰী হৈ আছে এওঁলোকৰ নিচিনা ল'ৰা ছোৱালীয়ে কিনি আছে কেইবাৰো এডিশ্যন হৈ আছে মানে অলৰেডি এইবিলাকৰ 12টা 14টা 15টা এনেকুৱা এডিশ্যন হৈছে এইবোৰ বহুত কাঞ্চনটো 20
5টা এডিশ্যন হৈ গ'ল গতিকে এইবিলাকৰ এডিশ্যন এতিয়াও হৈ আছে কাৰণ মই এটা কথা মই নিজে তেতিয়া বিবেচনা কৰিছোঁ যে প্ৰথম কথা হৈছে সেই চৰিত্ৰবোৰক কেনেকৈ চাইছোঁ সমাজখনক কেনেকৈ চাইছোঁ আৰু দ্বিতীয় কথা হৈছে মই লিখিছোঁ কিদৰে লিখাটো মোৰ অন্তৰৰ পৰা গৈছে নাই নে মই কাৰোবাক সন্তুষ্ট কৰিবলৈ লিখিছোঁ লেখাৰ সময়ত যদি সঁচাকৈ নিজক বিচাৰি যদি লেখাটো লেখে মই ভাবোঁ তোমালোকেও তাৰমানে লিখিব পাৰিবা আৰু সত্যটো সদায় সত্যকেই লিখিব লাগে সত্যটো মই বুজিলোঁ মই খালি মই মাজতে অলপ ইণ্টাৰেক্ট কৰিছোঁ মোৰ এটা কথা জানিব মন গৈ আছে বাৰে বাৰে কাৰণ আমি অনুৰাধা শৰ্মা পূজাৰীয়ে বিভিন্ন বস্তু ভাল পায় মই ক'লোঁ যে গান ভাল পায় গান গায় ছবি আঁকি ভাল পায় এসময়ত ছবি আঁকিছিলে লিখি ভাল পায় লিখি আছে সাংবাদিকতা কৰি ভাল পায় সেয়া কৰে মানুহৰ প্ৰেমত পৰে প্ৰকৃতিৰ প্ৰেমত পৰে আচলতে কি ভাল নাপায় অনুৰাধা শৰ্মা মই পৃথিৱীখন ভাল পাওঁ ইমান ধুনীয়া পৃথিৱী এখনত জন্ম আমি লভিছোঁ তাত যিমানবোৰ তিতা আছে সেই তিতাবিলাক মই নোপোৱা নহয় মই তিতাৰ মাজত কিন্তু মই মিঠাৰ সন্ধান কৰোঁতে মই যিখিনি অমৃত সদৃশ মিঠা পাইছোঁ সেই মিঠাবোৰ পাই মই ভাবিছোঁ যে পৃথিৱীখন আচলতে ধুনীয়া কিন্তু সেই পৃথিৱীখনত আমি আচলতে সন্ধান কৰিব জনা নাই গতিকে মই মাজে মাজে যেতিয়া মই প্ৰকৃতিৰ মাজত থাকোঁ চৰাইবিলাকৰ মাজত থাকোঁ বা মোৰ কুকুৰকেইটাৰ লগত থাকোঁ মোৰ ৰাস্তাইদি যোৱা কোনোবা যদি গৰু এজনী কোনোবা দুখ পাইছে তাই গৰুজনীক লৈ গৈ পেলাই যেতিয়া মই চিকিৎসালয়লৈ যাবলৈ পাৰোঁ যেতিয়া মানে দেখোঁ যে খোজকাঢ়িব নোৱাৰা ছাগলীটো বা গৰুজনী খোজকাঢ়িব পাৰিছে এই আনন্দবিলাকে পৃথিৱী মানে নিজৰ মনক ইমান সন্তুষ্টি দিয়ে তাৰ পাছত আৰু একো কথা ভাবিবলৈ মন নাযায় যে পৃথিৱীখন বেয়া মানুহে ভৰি আছে নেকি বেয়া কথাৰে ভৰি আছে অনুৰাধা শৰ্মা পূজাৰীৰ চৰিত্ৰত কিন্তু প্ৰকৃতি অৰণ্য এইবিলাকে কিন্তু যথেষ্ট স্থান পাইছে হয় নিশ্চয় মই অৰণ্য প্ৰকৃতি নহ'লে কিজানি মই জীয়াই থাকিব নোৱাৰিলোহেঁতেন য'ত মই এটা সময়ত এপাৰ্টমেণ্টত আছিলোঁ এপাৰ্টমেণ্টৰ ছাটত মই এখন ফুলনি বাগিচা পাতিছিলোঁ মানে জাকত জিলিকাকৈ আৰু মই ভাবোঁ মানে পৃথিৱীখনৰ মই খুব এটা বেছি বাউণ্ডেৰীও নাভাবোঁ ভাষা জাতি হেৰি সেই বাউণ্ডেৰীটো মই এটা গ্লোব বুলিয়ে ভাবি লওঁ আৰু গ্লোবৰ সেই মানুহখিনিৰ আচলতে আমাৰ বেছিক কেৰেক্টাৰকেইটা একে আমাৰ চবৰে দুখ লাগিলে চকু পানী ওলায় হাঁহোঁ আমি আৰু আমি ইজনে সিজনক মানে যেতিয়া আমি বিপদত পৰা দেখোঁ সহায় কৰিবলৈ মন যায় এই বেছিক কেৰেক্টাৰকেইটা যদি একে ৰাখোঁ চৰিত্ৰকেইটা তেতিয়াহ'লে মই ভাবোঁ পৃথিৱীৰ মানুহ এক হোৱাত বেছি অসুবিধা নাই ঠিক আছে মই ৰুদ্ৰ জয়ন্তৰ ওচৰলৈ আকৌ আহিছোঁ মই ৰুদ্ৰৰ পৰা জানিব বিচাৰিছোঁ এইবিলাক যিবিলাক বাৰ্লিন বা USA UK এইবিলাকত নৃত্যানুষ্ঠান পৰিৱেশন কৰা হৈছে তাত কাম কৰা হৈছে সেই অভিজ্ঞতা অকণমান শ্বেয়াৰ কৰিবা নেকি আমাৰ ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ হৈছিলে জাৰ্মানীত আমি 3খন জেগাত বাৰ্লিন হেমবাৰ্গ এণ্ড বেড হৰ্ছভিল 3টা জেগাত পাৰফৰ্মেঞ্চ কৰিছিলোঁ সেইটো আছিলে 2002 চামথিং লাইক ডেট তাৰপিছত আৰু পিছলৈ ঘূৰি চোৱা নাই গ্ল'বেলি প্ৰায় 20খনমান কাণ্ট্ৰিত আমি পাৰফৰ্মেঞ্চ কৰিছিলোঁ এতিয়ালৈকে আৰু য'ত তাত অনুষ্ঠান পৰিৱেশন হৈছে তাত অসমৰ সংস্কৃতিও তাত আছে আমাক লণ্ডনত মাতিছিলে এছমিছ এছ'চিয়েশ্যন UK এছমিছ এছ'চিয়েশ্যনে মাতিছিলে তেওঁলোকে স্প্ৰিং ফেষ্টিভেল তাত চেলিব্ৰেট কৰে তাৰ কাৰণে প্ৰণামী আৰু মই গৈছিলোঁ ডুৱেট পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে ডুবাইত মাতিছিলে আমাক ডুবাইত যাওঁতে তেতিয়া আমি দুজনৰ লগত আৰু জুবিন আছিলে আমাৰ লগত তেতিয়া আমি তিনিজনে আমি তাত পাৰফৰ্মেঞ্চ কৰিছিলোঁ অসমীয়া মানুহ আমি য'তে টানজানিয়া গৈছিলোঁ তাত ছাডেনলি অসমীয়া ফেমিলিৰ লগত চিনাকি হ'লোঁ আমাৰ পাৰফৰ্মেঞ্চৰ সময়ত তেওঁলোকে সেইটো আমাক মিনিষ্ট্ৰীৰ পৰা পঠিওৱা হৈছিলে তাত পাৰফৰ্মেঞ্চৰ কাৰণে কিন্তু তেখেতসকল আহিছিলে তাত আমি লগ পালোঁ তেখেতসকলক আৰু খুব ভাল লাগে খুব মানে বাহিৰত থকা মানুহখিনিয়ে নিজৰ কালচাৰটো চাই মানে খুব ভাল পায় আৰু লোকক কৈ পেলাই ভাল পায় যে আমাৰ অসমৰ পৰা আহিছে আমি এওঁৰ পাটৰ কিবা পিন্ধি আছিলে মেখেলা চাদৰ ইণ্ট্ৰডিউচ কৰি দিছে যিটো আমাৰ নিজৰ ফেব্ৰিক হয় গতিকে দে আৰ ভেৰি ভেৰি এক্সাইটেড ৰিয়েলি এতিয়া ৰুদ্ৰ জয়ন্তে বৰ্তমান সময়ত পষ্টিং ক'ত মানে গায়নাত আছিলে কিবা বছৰ তাৰপাছত এতিয়া কি কুলিং পিৰিয়ড নে কি হৈছে য়েছ গায়নাত মই অলমষ্ট 4 years থাকি আহিলোঁ তাৰপিছত আমাৰ এইটো এটা কুলিং পিৰিয়ড থাকে তাৰ পিছৰ পষ্টিং বেলেগ সময়ত সেইটো ডিপেণ্ড কৰে কেনেকুৱা ধৰণৰ কি হয় কিন্তু ইন দ্য মেইন টাইম আই এম এছ'চিয়েটিং উইথ মাই ৱাইফ এণ্ড আই এম ৱৰ্কিং উইথ আম্ৰপালি নাও আমি এই বিষয়ে আৰু কথা পাতিম কিন্তু মই তাৰ বাবে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময় বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আমাৰ সৈতে ভালেসংখ্যক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ আৰু প্ৰশ্ন আছে কোনে ক'ব নমস্কাৰ মই বিজয়লক্ষ্মী বৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী মোৰ প্ৰশ্নটো ৰশ্মি মেমলৈ প্ৰথমতে মই ক'ব বিচাৰিছোঁ আপুনি অপৰূপা বহুত ধুনীয়া লাগিছে আপোনাক আৰু মোৰ প্ৰশ্নটো হৈছে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত আপুনি আমাৰ যুৱতীসকলৰ বাবে দুটা টিপছ দিব নেকি সৰুকৈ হ'লেও আজিকালি মই দেখি আছোঁ বহুত পেজেন্স হৈ আছে আৰু বহুত আৰু অসমৰ ল'ৰা ছোৱালী ভাল কৰিছে ৰশ্মিহঁতে যিবিলাক পথ বিচাৰে আৰু ল'ৰা ছোৱালী ওলাই আহিছে মই যেতিয়া জিকি আহিছিলোঁ নেশ্যনেল ছেকেণ্ড ৰানাৰ আপ হৈ আহিছিলোঁ নেশ্যনেল পেজেণ্টত 2016 তেতিয়া নাছিলে একো ইয়াতে পেজেণ্ট but then from thereafter it started আৰু এইটোৱে ক'ব বিচাৰিম যে চাওক আপুনি অকল মডেলিং লাইনত বা পেজেণ্টত সোমাম উইনাৰ হ'ম সেইটো নহয় যিকোনো বিজনেছ হওক যিকোনো লাইন হওক যদি তুমি বুলি কৈছোঁ ভাবা যে য়েছ আই কেন ডু ইট you have it in you আমাৰ কনফিডেন্স আছে আমি কষ্ট কৰিব পাৰিম দেন পাৰিবা কাৰণ মই অলৰেডি মই মেনশ্যন কৰিছিলোঁ যে মই যেতিয়া নেশ্যনেল পেজেণ্টত গৈছিলোঁ বহুত ঠাইৰ পৰা ছোৱালী আহিছিল লেডিজ আহিছিল বহুতে গ্ৰুমিং কৰি আহিছিল কিন্তু মই উইদাউট গ্ৰুমিং গৈছিলোঁ বাট এটা কনফিডেন্স আছিলে কিবা হ'ব আৰু ভাল আই হেভ টু ডু ইট বিকজ মই আহিছোঁ ইয়াতে জিকিব বা হাৰিবলৈ নহয় মই ভাল এটা এক্সপিৰিয়েঞ্চ গেইন কৰিবলৈ আহিছোঁ চ' সেইটোৱে নমস্কাৰ মোৰ নাম শ্ৰী গৰিমাজি তালুকদাৰ মই অসম সাংবাদিকতা বিদ্যালয়ৰ পৰা আহিছোঁ মোৰ প্ৰশ্নটো হৈছে প্ৰণামী বালৈ আপোনাৰ নৃত্য ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আপোনাৰ দুজনৰ পৰাই জানিব বিচাৰিম এতিয়া আমি যিখিনি আম্ৰপালিলৈ পৰা আমি কাম কৰি আছোঁ আমি স্কুল কলেজ গোটেইখিনিকে আমি সাঙুৰি লৈছোঁ টু পপুলাৰাইজ দ্য ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আৰু তাৰপিছত আমাৰ আম্ৰপালিৰ মেইন মটোটোৱে হৈছে যে আৰ্ট এণ্ড কালচাৰ লৈ পেলাই আমি কেনেকৈ প্ৰফেশ্যন হিচাপে বস্তুটো আমি ল'ব পাৰোঁ কাৰণ নৰ্থ ইষ্টত চাবলৈ গ'লে উই ডোণ্ট হেভ দেট কাইণ্ড অফ ফাণ্ড ফ্ৰম দি স্পনচাৰ্ছ হওক বা এনেকুৱা কোম্পানীজ নাই বাহিৰত যেনেকৈ বম্বে বা দিল্লীত প্ৰায় তেখেতসকলে এভৰি মান্থ দে কুড অৰ্গেনাইজ ছামথিং অৰ দি আদাৰ গতিকে আমি ইয়াতো এভৰি মান্থ ইয়াতে আমি ভাবিব নোৱাৰোঁ গতিকে আমাৰ তেনেকুৱা কিছুমান প্ৰজেক্টছ আছে যে বিং অনলি এন আৰ্টিষ্ট ক'তো কাম নকৰাকৈ অকল আৰ্টিষ্ট হৈ পেলাই আমি প্ৰফেশ্যন হিচাপে আমি নিজৰ ঘৰ চলাব পাৰিম নে নাই নিজৰ বাকী এক্সপেঞ্চেছখিনি আমি মিট আপ কৰিব পাৰিম নে নাই চ' উই হেভ চাম গুড প্লেনছ এহেড আৰু ফ্ৰম মাৰ্চ আমি এটা প্লেন কৰি আছোঁ যে উইল বি হেভিং আমাৰ যিটো ৰেপাৰ্টৰী গ্ৰুপ আছে আম্ৰপালি ৰেপাৰ্টৰী বুলি দেট ইজ এম্পেনেল আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ কালচাৰ ফৰ ফেষ্টিভেল অফ ইণ্ডিয়া ইন এব্ৰড গতিকে আমি সেই গ্ৰুপটো লৈ পেলাই আমি যদি যিখিনি আমি ডান্স বেলেট বনাইছোঁ সেই ডান্স বেলেটখিনি থ্ৰু আউট দ্য ইয়েৰ আমি বেলেগ বেলেগ জেগাত আমি প্ৰদৰ্শন কৰি পেলাই আমি এটা মানে এক্সপেৰিমেণ্ট হিচাপে যে মানুহে থিয়েটাৰ টিকেট কাটি পেলাই কিনি পেলাই চাব ডান্স ড্ৰামা এখন অডিটৰিয়ামত বহি পেলাই টিকেট কাটি পেলাই চাবনে নাই চ' সেই এক্সপেৰিমেণ্টটো আমি কৰিম ফ্ৰম দি এপ্ৰিল মই আকৌ এবাৰ অনুৰাধা শৰ্মা পূজাৰীৰ ওচৰত আহিব বিচাৰিছোঁ মই অনুৰাধাৰ পৰা জানিব বিচাৰিছোঁ যে অনুৰাধা শৰ্মা পূজাৰীৰ যিকেইখন গ্ৰন্থ আছে প্ৰায় 22খনমান হয়তো হ'ল ইয়াত এখন গ্ৰন্থ আছে মই দেখিছোঁ এইখনৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ এখন গ্ৰন্থ জলছবি এইখন ইংৰাজীলৈ অনুবাদ হৈছে সেইখন যেতিয়া প্ৰণয় হাতলৈ গৈছে সেইখন আজি ৰিলিজ হৈছে বুলি এইখন উন্মোচন হোৱা নাছিলে আচ্ছা ঠিক আছে ধন্যবাদ মই উন্মোচন কৰি দিলোঁ হয় এইখন অনলাইনত গৈছে এমাজনত পাব সেইখন মোৰ যিখন জলছবি বুলি অসমীয়া কিতাপ সেই জলছবি এইটো এটা মাক আৰু জীয়েকৰ এটা সম্পৰ্ক য'ত মাকগৰাকী এগৰাকী সাংঘাতিক সাহসী মাক শেষলৈ এলজাইমাৰ বা ডিমেনচিয়া ভুগি পেলাই তেওঁ বহুত কথা পাহৰি গৈছিলে নিজৰ মাক ল'ৰা ছোৱালীকেইটাৰ নাম পৰ্যন্ত মানে হেৰি হৈ গৈছিলে সেই সময়টোলৈ যোৱা বৃদ্ধ কাল এই তাৰ কিছুমান টাৰ্মল সংঘাত বৃদ্ধ অৱস্থা আমি সকলোৱে এদিন বৃদ্ধ হ'মেই সেই বৃদ্ধ অৱস্থাৰ যিখিনি সংঘাত আৰু তাত পৰিয়ালৰ কিছুমান যিবোৰ সংঘাত আহে সেইখিনিৰ সৈতে সেই কিতাপখন আৰু সেইখন এতিয়া ইংৰাজী শান্তনা শইকীয়াই খুব ভাল ইংৰাজী ট্ৰান্সলেশ্যন কৰিছে আৰু সেইখন এতিয়া এমাজনত পোৱা যায় আমি আৰু এইটো বিচাৰোঁ যে অনুৰাধা শৰ্মা পূজাৰীৰ যিবিলাক বহুপঠ্য জনপ্ৰিয় গ্ৰন্থ আছে সেইবিলাক ইংৰাজীলৈ অনুদিত হওক তেতিয়াহে বিশ্বৰ দৰবাৰত মানুহে গম পাব আমাৰ ইয়াত কি সৃষ্টি হৈ আছে হৃদয়ক বিজ্ঞাপন হৈছে হৃদয়ক বিজ্ঞাপন ইণ্ডিয়ান লেংগুৱেজ কেইবাটালৈও হৈছে আৰু লগতে ইংৰাজীলৈ হ'ল সেইখন আমেৰিকালৈ যাওঁতে মই লাইব্ৰেৰী কংগ্ৰেছকো দিছিলোঁ তাত তাৰমানে তাত 4-5জন মানুহে পঢ়ি মোক ফিডবেকো দিছিলে তাৰপিছত বাংলা কেইবাখনো হৈছে কিন্তু আমাৰ কিছুমান প্ৰব্লেম আছে যেনে অনুবাদ
অনুবাদ কৰোঁতে এতিয়া এইখনৰ কথা বেলেগ এইখনৰ কথা মানে বেলেগ হৈছে কেলে শান্তনাই মানে ঠিক আমাৰ ফৰেইন ৰাইটাৰবিলাকে যেনেকৈ লিখে ঠিক তেনেকুৱা ধৰণে লিখিছে আমাৰ ক'ৰবাত এটা অনুবাদ কৰোঁতে কিছুমান মাজত সংঘাত হয় যিটো কাৰণে সেই ফ্লেভাৰটো হেৰাই যায় আমি দেখিছোঁ যে অনুৰাধা শৰ্মা পূজাৰীয়ে শেহতীয়াকৈ উপন্যাস বেছি লিখিছে মানে গল্পৰ অলপ কম মনোনিৱেশ কৰা যেন লাগিছে এই বিষয়ে কিবা ক'বলগীয়া আছে গল্প লিখি আছোঁ দুটা এটা নিলিখা নহয় কিন্তু উপন্যাস বেছি আচলতে মোৰ উপন্যাসত মানে মোৰ ক্ষেত্ৰতো বহুত ডাঙৰ পাওঁ মোক ইমানখিনি চৰিত্ৰ পাই যাওঁ সেই চৰিত্ৰৰ লগত আচলতে মই যিটো বিষয় লৈ মোক ক'ব লগা আছে তাত এখন সম্পূৰ্ণ ডাঙৰ সমাজ থাকে সেই ডাঙৰ সমাজখনক মই যদি লিখিবলৈ যাওঁ তাত মানে উপন্যাসেহে হয় আৰু গল্পৰ কিছুমান চৰিত্ৰৰে কিছুমান গল্প হয় গতিকে মোৰ সেইখিনি ভাগ কৰিব লগা হয় সাংবাদিকতাত আমি সাধাৰণতে সদায় এডিটিং কৰোঁ মই পচন্দ এডিটিং কৰোঁ সেইটো বস্তু নিজৰ ক্ষেত্ৰত হয় মোৰ নিজৰ ক্ষেত্ৰত কিতাপখন মই ইমানেই এডিটিং কৰোঁ যে তাত কোনো মই নিজে মেড থকা এগৰাকী মহিলা কিন্তু মোৰ কিতাপত ফেট নাই প্ৰত্যেক গ্ৰন্থত ক'তো ফেট নাই বা মই এডিটৰিয়েল লিখিত মই ভালকৈ মই নিজে ক'ব পাৰোঁ যে মোৰ এডিটৰিয়েলত কেতিয়াও ফেট নাথাকে তাত মানে মই নিজে এডিটিং কৰোঁ আৰু মই ৰিপিট হ'বলৈ নিদিওঁ আৰু ভাবৰো যদি ক'ৰবাত ৰিপিটেশ্যন হৈছে সেয়াও কাটো মই নিজে এডিট কৰোঁ এতিয়ালৈকে প্ৰায় 22খনমান গ্ৰন্থ হ'ল 22-25খনমান হ'ল তাৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰীয়ে কোনোবা এখনৰ কথা উল্লেখ কৰিব বিচাৰিব নেকি এইখন অত্যন্ত মৰমৰ আছিল বা প্ৰথম উপন্যাসখন মোৰ হৃদয়ক বিজ্ঞাপনখন প্ৰথম মানে মই কেতিয়াও কিতাপ এখন যে মোৰ কেতিয়াবা হ'ব পাৰে কেতিয়াও নভবাৰ পিছত যেতিয়া এখন কিতাপ ওলাইছে গতিকে সেইটো এটা মোৰ সাংঘাতিক মানে এটা হেৰি শ্বকিং মানে যে মোৰো এখন কিতাপ কেতিয়াবা ওলাব পাৰে বুক চেল্ফত দেখা পাব পৰা সেইখন সঁচাকৈ সেই সময়ত বেষ্ট চেলিং হৈছিলে বেষ্ট চেলাৰ হোৱাৰ কাৰণে মানে নিউজ ওলাইছিলে সেইখন মানে স্পেচিয়েল বেবী সেইখন মই প্ৰথম দেখিছোঁ যে মানে যেনেকৈ প্ৰথম সন্তানটো হ'লে মোৰো এটা সন্তান হ'লনে মই এজন সন্তান জন্ম দিব পাৰিলোঁ নে এনেকুৱা এটা হয় যেনেকুৱা তেনে সেইটো ফিলিংছ সদায় সেই প্ৰথম আৰু এতিয়া কি কাম কৰি আছে আৰু এতিয়া কৰি আছোঁ এটা প্ৰকৃতি বিষয়ক মোৰ নিজৰ ঠাইখিনিক লৈ তাৰ এটা 12 বছৰত মই থকা ঠাইখনৰ পৰিৱৰ্তনক লৈ এটা সম্পূৰ্ণ প্ৰকৃতি বিষয়ক হ'ব সেই কিতাপখন খুব সোনকালে মই উলিয়াই দিম 4 বছৰৰ পিছত ঠিক আছে 4 বছৰ হৈ লাগিছে মানে সেইখন লিখা বহুদিন হ'ল এবাৰ পাব 3 বছৰ হ'ল লেখাৰ এবাৰ ওলাব তাৰমানে অনুৰাধা শৰ্মা পূজাৰীয়ে যি প্ৰকৃতিৰ মাজত বসবাস কৰে মই জানো যে অনুৰাধা শৰ্মা পূজাৰী পশু পক্ষীৰ প্ৰতি ভাল পায় অৰণ্য ভাল পায় আৰু ঘৰখনো এক প্ৰকাৰ অৰণ্য কৰি ৰাখিছে চৰাই আহে তাত বহুত ধৰণৰ সকলোৰে সংঘাত আহিছে সকলোৰে কাৰণে ঠাই নাই জীৱ জন্তুলৈও নাই মানুহলৈও নাই সেই কথাবিলাক আহিছে গোটেই পৃথিৱীৰ কথা আহিছে তাত ঠিক আছে মই ৰশ্মিৰ ওচৰলৈ আহিছোঁ ৰশ্মি শেষত আৰু কি সপোন আছে নিজক লৈ বিজনেছ উইমেনটোক আমি গম পালোঁ ৱৰ্ল্ডৰ টপ 10 ভিতৰত আহিব লাগিব টপ 10 প্লাছ মই লিখি খুব ভাল পাওঁ মই নাজানো আপোনাৰ দৰে লিখিব পাৰিম নে নাই কেতিয়াবা বাট আই ড্ৰিম টু লিখা আৰ্জ আছে খুব ভাল পাওঁ এখন গ্ৰন্থ আহিব গ্ৰন্থ ওলাব শুনিছোঁ কি বিষয় লৈ ডিচেম্বৰত ইটছ এ ফিকশন হয় আচ্ছা খুব ভাল কথা তাৰ ওপৰতে মই কাম কৰি আছোঁ লঞ্চ কৰিম নামখন ডিচেম্বৰত চ' হোপফুলি সেইটো হওক আৰু এতিয়ালৈতো নাই পাছলৈ বাট কিন্তু এটা সৰু এটা আশা আছে কম নেকি বাৰু ঠিক আছে পলিটিচিয়ান হোৱা কাৰণ why because my father was into politics তেওঁ আছিলে তেখেতৰ নামটো কৈ দিলে শামসুল হক অল আসাম ইউথ কংগ্ৰেছৰ তেওঁৰ জেনেৰেল ছেক্ৰেটাৰী আছিল বাট তেওঁ কুইট কৰিলে কনষ্ট্ৰাকশ্যন লাইনত আহি গ'ল চ' সেইটো এটা কিবা এটা জেনেটিক নে কি নাজানো বাট সেই আশাটো ইচ্ছাটো আছে ঠিক আছে আমি সেই আশা পূৰণ হওক সেই কামনা কৰিলে প্ৰণামী কি সপোন আছে আমৰাপালিক লৈ আৰু চমুকে আমৰাপালিলৈ যেতিয়া কিতাপৰ কথা আহিয়ে আছে গতিকে এখন কিতাপ অলৰেডি 8 বছৰ হৈ গ'ল মোৰ অলৰেডি মানে 8 বছৰতে ৰেডিয়ে হৈ গৈছিলে কিন্তু মই মানে পাব্লিছ কৰা নাই চ' এবাৰ ঠিক কৰিছে যে মাঘত উলিয়াই দিম দেট ইজ ফৰ কথক ডান্স ফৰ স্কুল ষ্টুডেণ্টছ বেছড অন 4 বৰ্ডছ আৰু তাৰ নেক্সট ইয়াৰ মোৰ অলৰেডি মাজুলীৰ ওপৰত এখন আৰ্ট ইন মুভমেণ্ট বুলি এখন কিতাপ অলৰেডি মানে হৈ আছে কাম চলি আছে সেইখনো ওলাব গতিকে সেইখিনিয়ে আছে এতিয়া আৰু সপোন আছে আমৰাপালি হেজ টু বি এণ্ড মাষ্ট উইল বি দ্য নাম্বাৰ 1 ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন ইন ইণ্ডিয়া যোনে বহুত ইণ্টাৰনেশ্যনেল আমি কাম কৰি যাম কালচাৰেল প্ৰমোশ্যন দ্য ফাৰ্ষ্ট টাৰ্গেট আৰু আমাৰ ৰিজনটো নৰ্থ ইষ্ট ৰিজনটোতো এইটো কাৰণে বহুত বিশ্ববিখ্যাত উই আৰ ভেৰি ভেৰি ৰিচ বিশেষ একো কৰিবলগীয়া নাথাকে কিন্তু তথাপিতো আমাৰ ফালৰ পৰা যিখিনি আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ আমাৰ স্পেচিয়েলি আমাৰ এটা টাৰ্গেট আছে
আমাৰ ছ'চাইটিত আমাৰ ইনষ্টিটিউশ্যনত যিসকলে শিকে তেওঁলোকক অকল শিকোৱাকৈ নহয় তেওঁলোকক এটা প্লেটফৰ্ম দিয়ে ৱৰ্ল্ড লেভেলত গ্ল'বেলি তেওঁলোকক যদি আমি প্লেটফৰ্ম দিব পাৰোঁ যিহেতু যিমান পাৰফৰ্মেঞ্চ কৰিব সিমানে নিজৰ এক্সপ'জাৰ এক্টিভিটিবিলাক বাঢ়ি যায় গতিকে আমাৰ মেইন টাৰ্গেট আৰু এই গ্ৰন্থ দুখনত জড়িত আছে নেকি য়েছ অটোবায়োগ্ৰাফি এখন হৈ আছে জাষ্ট ফিউ মোৰ চেপ্টাৰ্ছ লেফ্ট আই থিংক আচ্ছা মই আৰম্ভণিতে কৈছিলোঁ যে 4গৰাকী বৰ্ণিল চৰিত্ৰ আজি আমাৰ মাজত আছে আটাইকেইগৰাকী কথা শুনিলোঁ আটাইকেইগৰাকী তেওঁলোকে জীৱনত যিবিলাক আশা কৰিছে আকাংক্ষা কৰিছে সেই সপোনবিলাক বাস্তৱায়িত হওক অনুৰাধা শৰ্মা পূজাৰীৰ কাপেদি আৰু বহু লেখনি লওক আৰু বহু প্ৰেমিক মানে অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰেমিক বহুত আছে অসংখ্য অগণন সাহিত্যানুৰাগীয়ে তেওঁক লেখা ভাল পায় গতিকে আৰু তেওঁৰ পৰা সৃষ্টি আমি সকলোৱে সাহিত্যানুৰাগী হিচাপে আমি আশা কৰিম সাংবাদিকতাৰ জগতখন তেওঁ আৰু জিলিকি উঠক ৰশ্মিয়ে কৈছে ৱৰ্ল্ডৰ টপ 10 তেওঁ বিজনেছ উইমেন হ'ব বিচাৰিছে তেওঁ টপ 10ৰ ভিতৰত আহিব সেইটো আশা পূৰণ হওক অমৰাপল্লীলৈ সপোন আছে দুইজনৰ কালচাৰেল এম্বেচাডৰ তেওঁলোকে আৰু বহুত নৃত্যক লৈ বহুত ধৰণৰ সপোন দেখিছে সপোনবিলাক বাস্তৱায়িত হওক এই কামনাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰী অংশ ল'লে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ ইয়াতেই সামৰণি মাৰিছোঁ